যে আমাৰ অনুষ্ঠানবোৰত তেনে আমি বিসংগতি দেখিবলৈ নাপাওঁ। আমাৰ অনুষ্ঠানবোৰত তেনে বিসংগতি আজিলৈকে হোৱা নাই। গতিকে সেই বিসংগতিবোৰ আমাৰ সন্তানে নিশিকক, আমি সেয়াই কামনা কৰিছোঁ। যদি ভাওনা ভাগ শিকিছে আমাৰ সন্তানে সেই উপলব্ধিটো কৰক ভক্তি ৰসৰ, কাৰণ সেই ভাওনাখনৰ জৰিয়তে গুৰুজনাই সমাজবাদৰ কথা কৈ থৈ গৈছিল, সমাজতত্বৰ কথা কৈ থৈ গৈছিল। গুৰুজনাক সেইবাবে মোৰ সমাজ বিজ্ঞানী বুলি কৈ ভাল লাগে যে ধৰ্ম দৰ্শনটো যেতিয়ালৈকে মানুহৰ মনত আছিল তেতিয়া বুজা নুবুজাকৈ আছিল। ধৰ্ম বুলি কোৱাৰ লগে লগে সাংঘাতিক কিবা এটা ভয় কৰিছিল, কাৰণ ঈশ্বৰৰ প্ৰতি আগতে ভয় কৰিহে এই যাগ যজ্ঞত বেছিকৈ লোকসকল ৰাওনা হৈছিল। এতিয়া যজ্ঞ পাতিব লাগিব, নাপাতিলে বোলে কিবা এটা ভয় হ'ব। কিন্তু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই দৰ্শনটোক সমাজ দৰ্শনলৈ পৰিৱৰ্তন কৰিলে, তাক ইমান সহজ কৰি দিলে, আমাক বুজালে যে আমাৰ ঈশ্বৰে কেঁচা তেজ নিবিচাৰে, আমাৰ ঈশ্বৰে নৈবেদ্য নিবিচাৰে, আমাৰ ঈশ্বৰে মোটা অংক দক্ষিণা নিবিচাৰে। একো নিদিয়াকৈও, আপুনি কেঁচা তেজ নিদিয়াকৈও আমাৰ সেই ওপৰত থকাজন সন্তুষ্ট হ'ব। এক ঈশ্বৰবাদৰ সেই ধাৰণা কি লাগিব তাৰ বাবে এই যে ভাগৱত শাস্ত্ৰভাগী দি থৈ গ'ল, ভাগৱতৰ প্ৰথম ভ আখৰৰ ভকতি, সেই কথাখিনি অন্তৰত থাকক প্ৰতিগৰাকীৰ। ভক্তিভাৱ যদি নাই তেন্তে আপুনি 1000 টকাৰ অৰিহণা আগবঢ়াওক, যদি ভক্তিভাৱ নাই আপুনি দীঘল দিন নামঘৰত পৰি থাকক, যদি ভক্তিভাৱ নাই আপুনি যিমান দান দক্ষিণা আগবঢ়াওক, সেই ভক্তিভাৱ নহ'লে একো নহয়। ঈশ্বৰেও বোলে সেইখিনি নাপায়। গতিকে সেই কথাটোৰ উপলব্ধি আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা। অন্যান্য প্ৰসাধনৰ সামগ্ৰী ঠিকেই ব্যৱহাৰ কৰিছোঁ, বাহিৰটো ধুনীয়া কৰি ৰাখিছোঁ, কিন্তু অন্তৰখন শুদ্ধিৰ বাবে আমি কি কৰিছোঁ? এই যে আধ্যাত্মিকতাৰ কথাষাৰ ক'লোঁ, তাৰ মূল ভেটিটোৱেই কিন্তু অন্তৰাত্মাৰ উপলব্ধি, অন্তৰ শুদ্ধি। গতিকে প্ৰতিগৰাকীয়ে নিজৰ মনটো শুদ্ধ কৰিম বুলি যদি প্ৰতিজ্ঞাবদ্ধ হয়, প্ৰতিশ্ৰুতিবদ্ধ হয়, কোনেও আমাক লেতেৰা কৰিব নোৱাৰে। ধূলিয়ে আমাৰ শৰীৰটো লেতেৰা কৰিব, কিন্তু মনটো লেতেৰা কৰিব নোৱাৰে। বোলে শংকৰে পাতে, ভকতে ভাঙে, ভাঙিছোঁ আপুনি মই। সেই আদৰ্শটোক ক'ৰবাত আপুনি মই আঘাত কৰিছোঁ। এই কথাবোৰ যেতিয়া আমি মুকলিকৈ কওঁ, এতিয়া আদৰ্শৰ অনুভৱৰ কথাবোৰ যেতিয়া কওঁ, যিসকলে গুৰুজনাক স্বীকাৰ কৰিব নোৱাৰে সেইসকলে বেয়া পায়। আমাক কয় যে এওঁৰ অকল কথা কৈ থকাৰ কাম নেকি? যদি গান গোৱা মানুহ এজনক আপুনি কয় যে এওঁ অকল গালিয়ে গাই থাকে, অভিনয় কৰা মানুহ এজনক কি এওঁ অকল অভিনয় কৰি থাকে, নৃত্যশিল্পী এজনক আপুনি ক'ব নেকি যে এওঁ অকল নাচিয়ে থাকে? তেনেহ'লে বক্তা এগৰাকীক কিয় কয় যে এওঁ অকল কথা কৈ ফুৰে? ই এটা বৃত্তিমুখী শিক্ষা। আমি হাতত মাইক্ৰফোনটো লৈছোঁ, মনৰ দুই এটা কথা আলোচনা কৰিছোঁ, এই আদৰ্শটোত ক'ৰবাত কিবা খেলি মেলি হৈছে, যদি সময় আছে আমি আলোচনা কৰি তাত ঠিক কৰিব পাৰোঁ নেকি বুলিহে। ইয়াত পৰামৰ্শ ক'তো নাই, ইয়াত প্ৰফেশ্যনেল বক্তা হ'বলৈ যোৱাৰ আমাৰ মনোবৃত্তি নাই। হাততে মাইক্ৰফোনটো লৈ যেতিয়া কথা কৈছোঁ, প্ৰতি মুহূৰ্তত প্ৰতিগৰাকী গুৰুৰ প্ৰতি কৃতজ্ঞ হৈছোঁ। কিন্তু মোৰ ভয় লাগে, পবিত্ৰপান বৰা ছাৰৰ সন্মুখত আজিলৈকে মই ক'তো কেতিয়াও এনেকৈ মই ভাষণ বুলিয়ে কৈছোঁ বাৰু, যিহেতু নিৰ্দিষ্ট বক্তা বুলি আমাক আমন্ত্ৰণ জনোৱা হৈছে, ক'তো বক্তৃতা দি পোৱা নাই। গতিকে গুৰুৰ আগত শিষ্যই মাইক্ৰফোনটো ধৰি কিনো কথা ক'ম, এয়া মৰসাহ বুলিয়ে কৈছোঁ। কাৰণ আমাকেই নহয়, আমাৰ দেউতাকো ছাৰে পিটি পিটি শিকাইছিল, আমাকো সেইধৰণেই শিকাইছিল। গতিকে সেইগৰাকী গুৰুৰ সন্মুখত কিনো ক'ম, আচলতে পৰামৰ্শ আপোনালোকক দিব পৰা আমাৰ সামৰ্থ্য নাই। মাথো মনত খুদুৱাই থকা দুই এটি কথাহে আমি বিভিন্ন সময়ত আলোচনা কৰিছোঁ, আৰু সেই আলোচনাবোৰ আঁত শিকিছোঁ এইসকল গুৰুৰ পৰা। মঞ্চত বহি থকা প্ৰতিগৰাকী জ্যেষ্ঠৰ চৰণত সেৱা জনাইছোঁ। মই আৰম্ভণিতে পবিত্ৰপান বৰা ছাৰৰ বিষয়ে এষাৰ কৈ ল'ব বিচাৰিছোঁ যে এই ব্যক্তিগৰাকীক বুজি পাবলৈ অকণমান সময়ৰ প্ৰয়োজন হয়। সহজতে বুজিব নোৱাৰি। আপুনি সন্মুখত পোৱাৰ লগে লগে কিছু সংখ্যকে ভাবিব বৰ একা চেকা। এই একা চেকা মনৰ মানুহগৰাকীৰ ব্যক্তিত্বক আপুনি যেতিয়া অনুভৱ কৰিব, তেতিয়া আপোনাৰ মনলৈ এনেকুৱা এটা চিন্তা আহিবই যে আপোনাতকৈ আৰু সৌভাগ্যৱান কোনো নাই, কাৰণ আপুনি তেখেতৰ সান্নিধ্য পাইছে। আমাৰ বাবে সেইটো সৌভাগ্যৰ কথা যে প্ৰথমে যেতিয়া অংকীয়া নাট শিকিবলৈ আৰম্ভ কৰিছিলোঁ, প্ৰথমগৰাকী ব্যক্তি আছিল যিগৰাকীয়ে এটা চৰিত্ৰৰ বাবে কেইবাগৰাকীৰ ভিতৰৰ পৰা মোক উঠাই আনিছিল, বোলে তই আচোন এই চৰিত্ৰটো কৰিব লাগিব। সেইদিনা পবিত্ৰপান বৰা ছাৰৰ ৰঙা চকুক ভয় কৰি
মই অংকীয়া নাটৰ সংলাপ মুখস্থ কৰিছিলোঁ, কিন্তু পিছলৈ সেই সংলাপবোৰ মোৰ বুকু স্পৰ্শ কৰা হ'ল। সেইদিনা তেখেতৰ ৰঙা চকুলৈ ভয় কৰি মই ভাওনাখন কৰিছিলোঁ, পিছলৈ সেইখিনি মোৰ বাবে গুৰুজনাৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা হ'ল। প্ৰথমে তেখেতৰ ৰঙা চকুলৈ ভয় কৰি মই নোৱাৰোঁ বুলি ভাবিলেও কোনোমতে থিয় দিছিলোঁ, নাই পাৰিবই লাগিব। পিছলৈ সেইখিনি অসমীয়া জীয়ৰী হিচাপে মোৰ দায়বদ্ধতালৈ পৰিৱৰ্তন হ'ল। গতিকে এই মঞ্চত এগৰাকী গুৰুক মই কৃতজ্ঞতা প্ৰকাশ কৰিবলৈ সুযোগ পাইছোঁ। মই ভাবিছোঁ সেয়া মোৰ বাবে সৌভাগ্যৰ কথা। যিহেতু নিৰ্দিষ্ট বিষয়বস্তু দিয়া হোৱা নাই, গতিকে নিৰ্দিষ্ট বিষয়ত আজিও আমাৰ কথাকেইটা নাথাকিব। অকণমান বিভিন্ন বিষয় সামৰি দুই এটা কথা প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম। আচলতে প্ৰসংগ বহু সময়ত বহু থাকে, যিবোৰ আলোচনা কৰাৰ এতিয়া প্ৰয়োজনীয়তা আছে। আমি গুৰুজনাৰ অৱদানৰ বিষয়ে বিভিন্ন সময়ত পাতি আহিছোঁ, কিন্তু গুৰুজনাৰ আদৰ্শক কিমানগৰাকী অনুভৱ কৰিব পাৰিছোঁ? বহু সংখ্যকে গুৰুজনাক স্বীকাৰ কৰিব নিবিচাৰে, সেইসকলৰ কথা আমি বাদ দিলোঁ। কিন্তু যিসকলে আমি স্বীকাৰ কৰোঁ, সেইসকলে গুৰুজনাৰ আদৰ্শক কিমান গ্ৰহণ কৰিছোঁ, এইটো আমাৰ বাবে বৰ ডাঙৰ কথা। আমি এতিয়া যদি ভাবোঁ পৃথিৱীৰ অসুখ হৈছে, পৃথিৱীৰ অসুখ হ'লে মানুহৰ যেনেকৈ অসুখ হয়, সেই অসুখ হোৱাৰ লগে লগে ঔষধ খাওঁ, ভাল হয়। কিন্তু পৃথিৱীৰ এতিয়া যিটো বেমাৰ হৈছে, যিটো অসুখ হৈছে, সমাজৰ যিটো বেমাৰ হৈছে, সমাজৰ এই অসুখ কিন্তু কেৱল আধ্যাত্মিকতাইহে দূৰ কৰিব পাৰিব। অৰ্থাৎ পৃথিৱীৰ যি অসুখ হৈছে, সেই অসুখৰ একমাত্ৰ ঔষধ হৈছে এতিয়া আধ্যাত্মিকতা। আধ্যাত্মিকতা নামৰ ঔষধটো সেৱন কৰাৰ ফলতহে আমিবোৰ কিন্তু সুস্থ হৈ থাকিম। সেই অসুখবোৰ নোহোৱা কৰিবৰ বাবে আমি প্ৰতিগৰাকী অসমীয়াই কিন্তু আৰম্ভণিতে পণ ল'ব লাগিব। আমি আৰম্ভণিতে ধ্ৰুৱৰ পৰা যদি আৰম্ভ কৰোঁ, সেই উত্তানপাত ৰজাৰ কোচত নবহি ঠেহ পতা ধ্ৰুৱক নাৰদে কেনেকৈ অন্তৰাত্মা শুদ্ধিৰ কথা শিকাইছিল। ভাবিছিল 5 বছৰীয়া ধ্ৰুৱ, গতিকে প্ৰথমে স্নান কৰি বাহ্যিকভাৱে তেওঁক শুদ্ধ হ'বলৈ কওঁ, তাৰ পাছত অন্তৰাত্মা শুদ্ধিৰ কথা ক'ম। আমি মানুহবোৰেও তেনেকৈ চাৰ্ফ চাবোন ঠিকেই লগাইছোঁ, অন্যান্য প্ৰসাধনৰ সামগ্ৰী ঠিকেই ব্যৱহাৰ কৰিছোঁ, বাহিৰটো ধুনীয়া কৰি ৰাখিছোঁ, কিন্তু অন্তৰখন শুদ্ধিৰ বাবে আমি কি কৰিছোঁ? এই যে আধ্যাত্মিকতাৰ কথাষাৰ ক'লোঁ, তাৰ মূল ভেটিটোৱেই কিন্তু অন্তৰাত্মাৰ উপলব্ধি, অন্তৰ শুদ্ধি। গতিকে প্ৰতিগৰাকীয়ে নিজৰ মনটো শুদ্ধ কৰিম বুলি যদি প্ৰতিজ্ঞাবদ্ধ হয়, প্ৰতিশ্ৰুতিবদ্ধ হয়, কোনেও আমাক লেতেৰা কৰিব নোৱাৰে। ধূলিয়ে আমাৰ শৰীৰটো লেতেৰা কৰিব, কিন্তু মনটো লেতেৰা কৰিব নোৱাৰে। গতিকে মনটোৰ শুদ্ধতাৰে আমি একত্ৰিত হ'ব লাগিব একেলগে। আজি যে একেলগে আমি ইয়াত সমবেত হৈছোঁ, আমি সকলোৱে মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিছোঁ। আজি মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিছে বাবে আপুনি ভাবিল যে মই অনুষ্ঠানটিলৈ যাব লাগিব, আপোনালোক আহিল। মনটোক নিয়ন্ত্ৰণ কৰিব পাৰিছে বাবেই আপোনালোকৰ প্ৰাথমিক শাখাৰ বিভিন্ন অনুষ্ঠান ভাগ আপোনালোকে আগবঢ়াই নিছে, কাৰণ সেয়া আপোনালোকৰ অনুষ্ঠান বুলি মনটোৱে কৈছে, আহিবলৈ অনুমতি দিছে। আপোনাৰ অসুখ কিন্তু নাই, প্ৰাথমিকৰ অনুষ্ঠান যাবই লাগিব, মনটোৱে অনুমতি দিছে, আহিছে। কিন্তু যিসকলক মনটোৱে অনুমতি দিয়া নাই, যিসকলে মনটোক নিয়ন্ত্ৰণ কৰিব পৰা নাই, সেইসকল হয়তো এতিয়াও অনুষ্ঠানলৈ অহা নাই। সেইসকল হয়তো বিচনাত আছে অথবা অন্যান্য কামত আছে। মনটোক যিসকলে নিয়ন্ত্ৰণ কৰিব পৰা নাই। গতিকে এই মনুষ্যৰ শৰীৰটো কঢ়িয়াই ফুৰোঁতে প্ৰথম কথাটোৱে সেই মনটো, যে মনটো থাকিলেহে, মনটো নিয়ন্ত্ৰণ হৈ থাকিলেহে আপুনি মই মানুহ, সেই আত্মাটো যে কঢ়িয়াই লৈ ফুৰিছোঁ, এটা উপলব্ধি। গতিকে মনটোত প্ৰতি ঘণ্টাত প্ৰায় 12,000 পৰা 60,000 আমাৰ চিন্তা আহে। সেই চিন্তাৰ অধিকাংশই বেবেৰী বাং, অধিকাংশই বিশৃংখল চিন্তাই আমাক আগুৰি ধৰে। গতিকে সেই চিন্তাৰ মাজত আমি উপলব্ধি কৰিব লাগিব চিন্তাবোৰ কোন দিশে গতি কৰিলে আমি ভাবি থকা সেই লক্ষ্যটোত উপনীত হ'ম। সেই মনটোক নিয়ন্ত্ৰণ কৰিবৰ বাবে আমাক এজন গুৰুৱে বাৰুকৈ শিকাই থৈ গৈছিল, যিগৰাকী গুৰুৰ বাবে আপুনি মই এতিয়া গদগদ বুকু ফিন্দাই থাকোঁ, আপুনি মই অসমীয়া। সেইগৰাকী গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি কেনেকৈ থাকিব লাগে, কেনেকৈ আবেগক নিয়ন্ত্ৰণ কৰিব লাগে, মনক নিয়ন্ত্ৰণ কৰিব লাগে, সমাজত থাকিব লাগে,
ব্যক্তিগত আচৰণ কেনেকুৱা হয়, সামাজিক আচৰণ কেনেকুৱা হয়, ব্যক্তিগত দায়বদ্ধতা কেনেকুৱা হয়, সামাজিক দায়বদ্ধতা কেনেকুৱা হয়, গুৰুজনাই সেই কথাখিনিও কৈ থৈ গৈছিল। সেয়েহে আৰম্ভণিতে কৈছোঁ যে আমি গুৰুজনাৰ ব্যক্তিত্ব কেনেকৈ অনুভৱ কৰিব পাৰিছোঁ। আমি ঠিকেই আছে গুৰুজনাৰ নাটখনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিছোঁ, বৰগীত বাগীৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিছোঁ, কিন্তু গুৰুজনা এই ব্যক্তিত্বৰ বিষয়ে আমি কিমান জানিবলৈ চেষ্টা কৰিছোঁ। এজন ব্যক্তি য'ত এটা সময়ত আলংকাৰিকসকলে ভক্তিৰসক প্ৰাধান্য দিয়া নাছিল, তাৰ পাছত যেতিয়া নৱবৈষ্ণৱ আন্দোলনৰ সূচনা হ'ল, ভক্তিৰসক প্ৰাধান্য দিয়া হ'ল। গুৰুজনাৰ প্ৰতি মাৰ্গতে ভক্তিৰসক কিয় উপস্থাপন কৰিবলগীয়া হ'ল? এই যে ৰঞ্জিত বৰা ছাৰে আৰম্ভণিতে এই কথাষাৰ কৈছিল যে আমি এটা সময়ত গছৰ বাকলি পিন্ধি আছিলোঁ, কেনেকৈ থাকিব লাগে আমি সেয়াও জনা নাছিলোঁ। অৰ্থাৎ গছৰ খুৰুং পৰ্বতৰ গুহাত আমি বাস কৰি থকা জাতিয়ে, আদিম মানুহে খেতি কৰিবলৈও জনা নাছিলোঁ। হাবিয়ে বননিয়ে ঘূৰি ঘূৰি এটা সময়ত কৃষি কৰ্ম কৰিবলৈ শিকিলোঁ। তাৰ পাছত লাহে লাহে আমি সেই নৈপৰীয়া জাতিটো, আমি নৈৰ পাৰত চিঞৰি চিঞৰি নাম গাই থকা জাতিটোৱে নামঘৰত একেলগে আহি নাম ল'বলৈ শিকিলোঁ। কেনেকৈ শিকিলোঁ, কাৰ বাবে শিকিলোঁ? সমাজ পাতি বাস কৰিবলৈ শিকিলোঁ, কাৰ বাবে শিকিলোঁ, কেনেকৈ শিকিলোঁ? নামঘৰ প্ৰতিষ্ঠা কৰি থৈ যোৱা হ'ল, কিয় কৰি থৈ যোৱা হ'ল? আপোনাক মোক হাই কজিয়া কৰিবৰ বাবে নহয়। এখন সমাজ আমাক দি থৈ গ'ল, সেইখন সমাজত আপুনি মই থাকিব পৰা নাই, সেইবাবে মানুহে আমাক কি কয়, বোলে শংকৰে পাতে ভকতে ভাঙে, ভাঙিছোঁ আপুনি মই। সেই আদৰ্শটোক ক'ৰবাত আপুনি মই আঘাত কৰিছোঁ। এই কথাবোৰ যেতিয়া আমি মুকলিকৈ কওঁ, এতিয়া আদৰ্শৰ অনুভৱৰ কথাবোৰ যেতিয়া কওঁ, যিসকলে গুৰুজনাক স্বীকাৰ কৰিব নোৱাৰে সেইসকলে বেয়া পায়। আমাক কয় যে এওঁৰ অকল কথা কৈ থকাৰ কাম নেকি? যদি গান গোৱা মানুহ এজনক আপুনি কয় যে এওঁ অকল গালিয়ে গাই থাকে, অভিনয় কৰা মানুহ এজনক কি এওঁ অকল অভিনয় কৰি থাকে, নৃত্যশিল্পী এজনক আপুনি ক'ব নেকি যে এওঁ অকল নাচিয়ে থাকে? তেনেহ'লে বক্তা এগৰাকীক কিয় কয় যে এওঁ অকল কথা কৈ ফুৰে? ই এটা বৃত্তিমুখী শিক্ষা। আমি হাতত মাইক্ৰফোনটো লৈছোঁ, মনৰ দুই এটা কথা আলোচনা কৰিছোঁ, এই আদৰ্শটোত ক'ৰবাত কিবা খেলি মেলি হৈছে, যদি সময় আছে আমি আলোচনা কৰি তাত ঠিক কৰিব পাৰোঁ নেকি বুলিহে। ইয়াত পৰামৰ্শ ক'তো নাই, ইয়াত প্ৰফেশ্যনেল বক্তা হ'বলৈ যোৱাৰ আমাৰ মনোবৃত্তি নাই। তেনেকৈ ইচ্ছা থাকিলে আমি সেই ধৰণে গতি কৰিলোহেঁতেন। আৰম্ভণিতেই যে আমাৰ এটা চিনাকি দিয়া হৈছে যে আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এগৰাকী সংগী, এই কথাটোত মই গৌৰৱবোধ কৰোঁ যে শ্ৰীমন্ত শংকৰদেৱ সংঘই সেই মজিয়াখন কিন্তু সাজু কৰি দিছে, য'ত গুৰুজনাৰ আদৰ্শক অনুভৱ কৰিব পাৰি। সেই অনুভৱখিনি কৰিবৰ বাবেহে হাততে মাইক্ৰফোনটো লৈছোঁ। প্ৰয়োজন হ'লে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এগৰাকী নহয় 10 গৰাকী 50 গৰাকীকৈ বক্তা ওলাওক, গুৰুজনাৰ কথা কওক। আমিও জানো যে প্ৰচাৰ প্ৰসাৰ নোহোৱাৰ বাবে ক'ৰবাত কেনেকৈ গুৰুজনা হেৰাই গৈছিল। আমি এতিয়া মূৰ ঘমাই থাকোঁ, চিন্তা কৰোঁ, বিশ্ব দৰবাৰত গুৰুজনাক প্ৰতিষ্ঠা কৰিব নোৱাৰিলোঁ। কিন্তু ভুল কাৰ আছিল? আমাৰ। শ্বেক্সপিয়াৰৰ নাটকৰ সৈতে আমি গুৰুজনাৰ নাটকৰ তুলনা কৰিব পাৰোঁ নেকি? কাৰণ শ্বেক্সপিয়াৰৰ নাটকতকৈ গুৰুজনাৰ সৃষ্টি আজি বহু শ্ৰেষ্ঠ আছিল, কিন্তু ইংৰাজীলৈ অনুবাদ হোৱাৰ বাবে সি বিশ্বব্যাপী গুচি গ'ল। কিন্তু গুৰুজনাৰ সেইবোৰ অৱদান আমি ক'ৰবাত ৰাখি থৈ দিলোঁ, গুৰু আসনৰ ভিতৰত ৰাখি থৈ দিলোঁ। আমি কিয় নোৱাৰিলোঁ কৰিবলৈ? কাৰণ আমি যেতিয়াই ধৰ্মালোচনী সভা পাতোঁ, তেতিয়াই কেৱল গুৰুজনাৰ সেই জন্ম বৃত্তান্ত, গুৰুজনাৰ কিছু কথা, সেই কথাবোৰ এনেকৈ পাতি থওঁ যে আমি আহি 1 ঘণ্টা 1.5 ঘণ্টাৰ ভাষণ শেষ হয়, খোৱা বোৱাত গোটেই অনুষ্ঠানটো শেষ হৈ থাকে, ধৰ্মালোচনী সভা সিমানতে শেষ হয়। কিন্তু নতুন প্ৰজন্মই কি বিচাৰে? আইসকলে কি বিচাৰে? বৰ্তমান মহাপুৰুষীয় আদৰ্শটোত বিজ্ঞান মনস্কৰে আমি কেনেকৈ জীয়াই থাকিম? বৰ্তমান নতুন প্ৰজন্মই গুৰুজনাৰ আদৰ্শটোক এতিয়া কেনেকৈ গ্ৰহণ কৰিব? ইমান বছৰ আগত দি থৈ যোৱা সেই আদৰ্শক এতিয়া যদি প্ৰতি খোজে খোজে মই মোৰ জীৱনৰ সৈতে যদি খাপ খুৱাওঁ, তেন্তে ইয়াত প্ৰাসংগিকতা কেনেকৈ থাকে? সেই কথাবোৰ অনুভৱ কৰিব পৰাটোহে আমি ভাবোঁ ডাঙৰ কথা, যে সেই পৰিৱেশটো এতিয়া ৰচনা হওক। সেইবাবে প্ৰতিগৰাকীয়ে মাত মাতিব লাগিব, কথা প্ৰতিগৰাকীয়ে ক'ব লাগিব। কথা এইবাবেই ক'ব লাগিব যে যিবোৰ কথা নোকোৱাৰ বাবে ক'ৰবাত খেলি মেলি হৈ গ'ল, সেই খেলি মেলিবোৰ নোহোৱা কৰিব লাগিব। অসমীয়াৰ বৰঘৰত এলান্ধু লাগিছে বুলি ক'লে এতিয়া একাংশ অসমীয়াই আমাক বেয়া পায়। কিয় বেয়া পায় নাজানো, কিন্তু সঁচাকৈ আমাৰ পৰম্পৰাত এলান্ধু লাগিছে। সেয়া গুৰুজনাৰ আদৰ্শৰ কথাতে কওক, সেয়া আমাৰ পৰম্পৰাৰ কথাতে কওক। কোনদিনা আমাৰ পূৰ্বপুৰুষে ভেলাঘৰৰ সন্মুখত জনপ্ৰিয় শিল্পীক মাতি সংগীতানুষ্ঠান কৰিছিল? আমি ভোগালী বিহু তেনেকৈ আয়োজন কৰিছিলোঁ? আমি কৰা নাছিলোঁ। আমাৰ পৰম্পৰাবোৰ কোন দিশে গতি কৰিছে? নখোৱা ৰাইজে একেলগে মিলি আনন্দ ফূৰ্তিৰ এসাজ, তাত কোনো শিল্পীক মাতি আনি তেনেকৈ নখোৱা নাছিল। কিন্তু ভুল সাংবাদিকৰো আছে। গতিকে ভুল যিহেতু আমাৰ আছে, সাংবাদিক হিচাপে সেই ভুলটোক শুধৰাবলৈ এতিয়া প্ৰতিশ্ৰুতিবদ্ধ হৈ
সৌহিদিনা মেৰাপানীত আপোনালোকৰ মাজত থাকি এটি অনুষ্ঠান কৰিছিলোঁ যে জাতিৰ এই পৰম্পৰাবোৰ যে ক'ৰবাত এলান্ধু লাগিছে সেইবোৰ আঁতৰি যাওক। যিবোৰ অসমীয়াই পালন কৰিছিল নিভাজ পৰম্পৰা, অসমীয়াৰ যিবোৰ কথা, জাতিৰ যিবোৰ কথা, সেইবোৰ কথাহে আমাৰ মাজত থাকক। আৰু সেইবোৰ কথা থাকিবৰ বাবে আপুনি স্বীকাৰ কৰিবই লাগিব গুৰুজনাৰ কথা। গুৰুজনাৰ কথা কওঁতে যদি কোনোৱে বেয়া পায় সেইসকলৰ প্ৰতি মোৰ এটাই প্ৰশ্ন থাকিব যে গুৰুজনাৰ বিষয়ে কৈ হয়তো গোটেই জীৱনটো শেষ কৰিব নোৱাৰিম, আৰু গোটেই জীৱনটো যেতিয়ালৈকে থাকিম হাতত, যেতিয়ালৈকে মাইক্ৰফোনটো থাকিব, তেতিয়ালৈকে আপোনালোকৰ দৰে ব্যক্তিয়ে বেয়া পালেও মই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ কথা কৈয়ে থাকিম। বেয়া পালেও আপত্তি নাই, কাৰণ গুৰুজনাৰ আদৰ্শগত দিশটোৱে আমাৰ জীৱনটো সুন্দৰ কৰিব পাৰে। এই যে সৃষ্টিৰাজিৰ অৱদানৰ কথা ক'লোঁ, এই কথাষাৰত মই কষ্ট পাওঁ। এতিয়া কিছু বৰ্তমান সময়ত চলি থকা কিছু বিষয়বস্তু উপস্থাপন কৰিম যে আজিৰ সময়ত আপোনাৰ সন্তানক আপুনি বৰ হেঁপাহেৰে বৰগীতটো শিকিবৰ বাবে উলিয়াই পঠিয়াইছে, বৰ হেঁপাহেৰে আপুনি ভাওনা ভাগি শিকিবৰ বাবে উলিয়াই পঠিয়াইছে, কিন্তু হৈছে কি? সেই ভাওনা ভাগিৰ বিসংগতি ক'ত হৈছে তাত আপুনি মই যেতিয়া প্ৰশ্ন কৰিবলগীয়া হৈছে। প্ৰবৃত্তপান বৰা ছাৰৰ দৰে ব্যক্তিয়ে আমাৰ অংকীয়া ভাওনাক লৈ কিমান কষ্ট কৰিছে আপোনালোকে সেয়া দেখিছে। কেনেকৈ এই শ্ৰীমন্ত শংকৰদেৱ সংঘই দুটাকৈ কৰ্মশালাৰ আয়োজন কৰি বৰগীতৰ, বাদ্যৰ, অভিনয়ৰ প্ৰশিক্ষণ আগবঢ়াই আহিছে। ছাৰৰ দৰে হয়তো বহু ব্যক্তি অসমৰ বিভিন্ন প্ৰান্তত আছে যিসকলে এই ভাওনা ভাগিকেই হওক বা বৰগীত ভাগিকেই হওক শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছে, কিন্তু তাৰ পাছতো বিকৃত হৈছে। আজিকালি অনুষ্ঠান পাতে ভাওনা গৈ এতিয়া ভাওনা মহোৎসৱ হ'ল। ছাৰে বৰ হতাশাত সেইদিনা সামাজিক মাধ্যমত লিখিছে, কষ্ট পাইছোঁ, কিন্তু এদিন ছাৰৰ মনৰ কথাবোৰ অসমবাসীক জনাবলৈ চেষ্টা কৰিম তেখেতৰ এগৰাকী শিষ্য হিচাপে। এইখিনি আপোনালোকৰ সন্মুখত আজি কথা দিলোঁ, তেখেতৰ জৰিয়তে সেই কথাখিনি কিন্তু জানিবলৈ চেষ্টা কৰিম। এই যে বিকৃত উপস্থাপন বুলি আমি কৈছোঁ, এতিয়া ভাওনা মহোৎসৱ হ'বলৈ গ'ল। ভক্তি ৰসেৰে গুৰুজনাই আগবঢ়াই থৈ যোৱা ভাওনা এতিয়া উপস্থাপন তেনেকৈ নহয়। এতিয়া প্ৰতিযোগিতা হোৱাৰ বাবে সেই প্ৰতিযোগিতাৰ ধামখুমীয়াত ক'ৰবাত ভক্তি ৰসটো হেৰাই থাকিল, আৰু লাহে লাহে এনেকুৱা যদি হয় কেতিয়াবা সেই ভক্তি ৰসটো বিচাৰিবৰ বাবে আপুনি মই হাহাকাৰ কৰিব লাগিব, আৰু সেই ছখন অংকীয়া নাটৰ চৰ্চা নাথাকিব, বা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ সৃষ্টিৰাজিৰ সেই ভাওনাসমূহ, নাটসমূহৰ কিন্তু চৰ্চা নাথাকিব। প্ৰতিযোগিতা পাতক, আমাৰ আপত্তি নাই, কিন্তু নিৰ্দিষ্ট এখন জিলাৰ কোনোবা এটা কোণত পতা সেই অনুষ্ঠানটিক সদৌ অসম ভাওনা প্ৰতিযোগিতা নাম দি মাত্ৰ কেইটামান দলে অংশগ্ৰহণ কৰিব, য'ত কোনো নীতি নিয়মৰ কথা নাথাকে, য'ত কোনো ভক্তিৰসৰ কথা নাথাকে, আৰু ভাওনা শেষ হোৱাৰ আগে আগে দুৰ্বাদল কাজিয়া, এফালে আয়োজক সমিতি, এফালে বিচাৰক। আমাৰ লাজ লাগে তেতিয়া। সেই ভাওনাখন, যিখন ভাওনা চাবৰ বাবে গোটেই গাঁওখন ৰৈ থাকিছিল এটা সময়ত, যিখন ভাওনা কৰিব বুলি ভাৱৰীয়াসকলে সেইদিনা একো নাখায়, উপবাসে থাকে, ৰাতিলৈ ভাওনা আছে, জীয়ৰী বোৱাৰী গাঁওখনলৈ উভতি আহে, গাঁওখনলৈ কোনোদিন নহা জীয়ৰীগৰাকীও গাঁওখনত ভাওনাখন আছে বুলি সেইদিনা উভতি আহে, ৰাতিলৈ সকলোৱে একেলগে ভাওনা ভাগ চাই, ভক্তিৰসৰ কথা থাকে তাত, উপলব্ধি কৰে নামঘৰৰ ভিতৰত পতা সেই ভাওনা ভাগ এতিয়া চকুৰ সন্মুখত কিবা এটা খেলি মেলি হ'বলৈ গৈ আছে। এইবোৰ শুধৰোৱাৰ দায়িত্ব কিন্তু প্ৰতিগৰাকী অসমীয়াৰ, কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নহয়। কেতিয়াবা যেতিয়া এই উপস্থাপনবোৰ হয়, সামাজিক মাধ্যমত ৰাইজে প্ৰশ্ন কৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘই কিয় মাত মতা নাই। আমি আচৰিত হওঁ যে গুৰুজনাই কিবা এটা উপস্থাপন বিকৃত হ'লে কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘইহে মাত মাতিব লাগে নেকি? দায়বদ্ধ প্ৰতিগৰাকী অসমীয়াই হ'ব লাগে। যদি ভাওনা ভাগ ভুলকৈ উপস্থাপন হৈছে, গুৰুআসনৰ সন্মুখত ভাওনা ভাগ হোৱা নাই, যদি ভুল হৈছে কিবা এটা, বৰগীত ভাগ ভুলকৈ গাইছে, পুৱাৰ বৰগীত নিশালৈ গাইছে, তেতিয়া সেই মাত মতাটো দায়িত্ব প্ৰতিগৰাকী অসমীয়াৰ। সেই অনুষ্ঠানটোৰ প্ৰতি প্ৰতিগৰাকীয়ে দায়বদ্ধ হোৱাটো আচলতে উচিত। আমি ভাল পাওঁ এইবাবেই যে আমাৰ অনুষ্ঠানবোৰত তেনে আমি বিসংগতি দেখিবলৈ নাপাওঁ। আমাৰ অনুষ্ঠানবোৰত তেনে বিসংগতি আজিলৈকে হোৱা নাই। গতিকে সেই বিসংগতিবোৰ আমাৰ সন্তানে নিশিকক, আমি সেয়াই কামনা কৰিছোঁ। যদি ভাওনা ভাগ শিকিছে আমাৰ সন্তানে সেই উপলব্ধিটো কৰক ভক্তি ৰসৰ, কাৰণ সেই ভাওনাখনৰ জৰিয়তে গুৰুজনাই সমাজবাদৰ কথা কৈ থৈ গৈছিল, সমাজতত্বৰ কথা কৈ থৈ গৈছিল। গুৰুজনাক সেইবাবে মোৰ সমাজ বিজ্ঞানী বুলি কৈ ভাল লাগে যে ধৰ্ম দৰ্শনটো যেতিয়ালৈকে মানুহৰ মনত আছিল তেতিয়া বুজা নুবুজাকৈ আছিল। ধৰ্ম বুলি কোৱাৰ লগে লগে সাংঘাতিক কিবা এটা ভয় কৰিছিল, কাৰণ ঈশ্বৰৰ প্ৰতি আগতে ভয় কৰিহে এই যাগ যজ্ঞত বেছিকৈ লোকসকল ৰাওনা হৈছিল। এতিয়া যজ্ঞ পাতিব লাগিব, নাপাতিলে বোলে কিবা এটা ভয় হ'ব। কিন্তু
জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সেই দৰ্শনটোক সমাজ দৰ্শনলৈ পৰিৱৰ্তন কৰিলে, তাক ইমান সহজ কৰি দিলে, আমাক বুজালে যে আমাৰ ঈশ্বৰে কেঁচা তেজ নিবিচাৰে, আমাৰ ঈশ্বৰে নৈবেদ্য নিবিচাৰে, আমাৰ ঈশ্বৰে মোটা অংক দক্ষিণা নিবিচাৰে। একো নিদিয়াকৈও, আপুনি কেঁচা তেজ নিদিয়াকৈও আমাৰ সেই ওপৰত থকাজন সন্তুষ্ট হ'ব। এক ঈশ্বৰবাদৰ সেই ধাৰণা কি লাগিব তাৰ বাবে এই যে ভাগৱত শাস্ত্ৰভাগী দি থৈ গ'ল, ভাগৱতৰ প্ৰথম ভ আখৰৰ ভকতি, সেই কথাখিনি অন্তৰত থাকক প্ৰতিগৰাকীৰ। ভক্তিভাৱ যদি নাই তেন্তে আপুনি 1000 টকাৰ অৰিহণা আগবঢ়াওক, যদি ভক্তিভাৱ নাই আপুনি দীঘল দিন নামঘৰত পৰি থাকক, যদি ভক্তিভাৱ নাই আপুনি যিমান দান দক্ষিণা আগবঢ়াওক, সেই ভক্তিভাৱ নহ'লে একো নহয়। ঈশ্বৰেও বোলে সেইখিনি নাপায়। গতিকে সেই কথাটোৰ উপলব্ধি আমাৰ বাবে আটাইতকৈ ডাঙৰ কথা। আমি অসমীয়াই হাঁহো আনক যে আনে সেইটো কৰিলে, আনে এইটো কৰিলে। এতিয়া আমি কথা কৈ থকাৰ বাবে আমাকো একাংশ কয় বোলে উপদেশতকৈ আৰ্হি ভাল, কিন্তু আমিও সেই কামখিনি হাতে কামে কৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু তেওঁলোকে দেখা নাই। গতিকে নেদেখাসকলক দেখুৱাৰ দায়িত্বও কিন্তু আমাৰেই। দেখাব লাগিব, দেখুৱাব লাগিব। কেনেকৈ? আপুনি যদি আহিছে নামঘৰলৈ, লগত আপোনাৰ সন্তানো আহিব লাগিব। আপুনি যদি আহিছে নোকোৱাকৈয়ে আপোনাৰ সন্তানে গুৰুজনাৰ সৃষ্টিৰাজিৰ চৰ্চা কৰিব লাগিব, তেতিয়াহে আপুনি সফল। আপুনি নোকোৱাকৈ আপোনাৰ সন্তানে গধূলি হোৱাৰ লগে লগে আপোনাৰ লগত দেখিব বোলে আপোনাৰ সন্তানে নোকোৱাকৈ আপোনাৰ লগত নামঘৰত সেৱা লৈছে, ভাল কথা, আপুনি ক'বলগীয়া হোৱা নাই। সেইটোহে আধ্যাত্মিকতাৰ পৰিৱেশ। গতিকে এই ক্ষেত্ৰত প্ৰতিগৰাকী পিতৃ মাতৃৰ দায়িত্ব থাকে, প্ৰতিগৰাকী আই বাপৰ দায়িত্ব থাকে যে এতিয়া প্ৰতিযোগিতাখন আনৰ লগত নহয়। অসমত বহুত প্ৰতিযোগিতা হৈ গ'ল। প্ৰতিযোগিতা হ'ল ডাঙৰ মানুহ হোৱাৰ, প্ৰতিযোগিতা হ'ল আসনক লৈ, প্ৰতিযোগিতা হ'ল বিষয়বাবক লৈ। এতিয়া প্ৰতিযোগিতাখন মানুহ হোৱাৰ হওক, ভাল মানুহ হোৱাৰ হওক। আৰু সেই প্ৰতিযোগিতাখনত ভকত হোৱাৰ প্ৰতিযোগিতা এখনো থাকক, যিখন ভকত হোৱাৰ প্ৰতিযোগিতাত কেৱল 60 বছৰ বৃদ্ধগৰাকীয়ে নহয়, বোলে 14 বছৰীয়া কিশোৰীগৰাকীও যাব, বোলে 14 বছৰীয়া কিশোৰগৰাকীও যাব সেই ভকত হোৱাৰ প্ৰতিযোগিতাত। সেই ধাৰণাটো প্ৰতিগৰাকীৰে থাকক। আধ্যাত্মিকতাৰ সেই শিপাডাল আমাৰ ঘৰখনৰ পৰা। আনুষ্ঠানিক অনানুষ্ঠানিক শিক্ষা আমি গ্ৰহণ কৰোঁ, গোটেই জীৱনভৰ কঢ়িয়াই ফুৰা তাৰ অন্যতম এটা শিক্ষাই আধ্যাত্মিক শিক্ষা, য'ত আত্মাৰ আধাৰ, আত্মাৰ জ্ঞানৰ বিষয় থাকে। আপুনি মই কঢ়িয়াই ফুৰা এই শৰীৰটোৰ ভিতৰত থকা আত্মাক আপুনি যেতিয়াই উপলব্ধি কৰিব পাৰিব, হৈ গ'ল, আপুনি আধ্যাত্মিক। আপোনাৰ ঘৰখনত সেই শিপাডাল আছেনে নাই তাৰ বাবে আপুনি পৰীক্ষাও মাজে মাজে কৰি চাব লাগিব আপোনাৰ সন্তানক লৈ। সেইবাবে আমি ভাবোঁ যে প্ৰথমে আইসকল, যদি ব্ৰজাংগী আয়ে পাৰিছিল, যদি কনকলতা আয়ে পাৰিছিল, মাজে সময় মই আকৌ ফুলন হ'বলৈও কম। ফুলনকো প্ৰয়োজন আছে আমাৰ সমাজত, নাই নেকি ফুলনক প্ৰয়োজন? আছে। সময়ে সময়ে ফুলনো হ'ব লাগিব আমি। সেই ব্ৰজাংগী আয়ে যদি পাৰে, কনকলতা আয়ে যদি পাৰিছিল, আমি কিয় নোৱাৰিম? যি সময়ত শিক্ষাৰ ব্যৱস্থা নাছিল, তেনে সময়তো যদি শাস্ত্ৰৰ জ্ঞান লৈ সমাজ শুধৰণিৰ কথা বিজ্ঞজনকো শিকাব পাৰিছিল সেইসকল আয়ে, আমি কিয় নোৱাৰিম? আপুনি মইতো সকলোখিনি সা সুবিধাই পাইছোঁ বৰ্তমান সময়ত, গতিকে আমি কিয় নোৱাৰিম? ঘৰখনৰ মূল ভেটি সেইসকল আয়ে, সেইসকল আয়ে সেই শিপাডাল যদি খামুচ মাৰি ধৰে, আপোনালোকৰ ঘৰখন আনে লৰাব নোৱাৰে। প্ৰতিযোগিতা আপোনাৰ কাষত থকা এগৰাকীৰ সৈতে নহয়, প্ৰতিযোগিতা নিজক লৈ কৰক, আপোনাৰ সন্তানক সন্মুখত ৰাখি কৰক। সেই তেতিয়াই আমি ভাবোঁ যে আইসকলে শিপাডাল ধৰাৰ পাছত আপুনি গোটেই ঘৰখন আধ্যাত্মিক এটা পৰিৱেশেৰে জীপাল হৈ পৰিব। আৰু এখন ঘৰ আধ্যাত্মিকতাৰে থকাৰ পাছত আপুনি হায়ৈ বিয়ৈ কৰিবলগীয়া নহয়। সেইদিনা এখন বৃদ্ধাশ্ৰমৰ এটি অনুষ্ঠানলৈ গৈছিলোঁ। সেই অনুষ্ঠানটিলৈ গৈ কোনোবাখিনিত মনটো বেয়া লাগিছে, কিন্তু তেখেতলোকৰ সন্মুখত দেখুৱাব পৰা নাই। কাৰণ ঘৰখনে এৰি থৈ যোৱাৰ পাছত সেইসকল ব্যক্তিয়ে নতুনকৈ জীয়াবলৈ শিকিছে এখন বৃদ্ধাশ্ৰমত। এইটো আজিকালি আপোনাৰ মোৰ বাবে এটা সঁচা কথা বা এটা সঁচা কাহিনী হৈ পৰিছে। আপুনি অনুমান কৰকচোন, ল'ৰাটো গাঁওখনৰ পৰা বহুত সপোন লৈ চহৰত ভৰি থৈছে, চহৰত পঢ়িছে, তাৰ পাছত লাহে লাহে প্ৰতিযোগিতাৰ দৌৰত নামি পৰিছে যে মই এতিয়া কিবা এটা কৰিব লাগিব। লাহে লাহে প্ৰতিযোগিতাবোৰ বাঢ়িছে, ল'ৰাটোৰ বা ছোৱালীজনীৰ মনত সেই কথাটো বেছিকৈ শিপাইছে, নাই সোনকালে চাকৰি এটা কৰিব লাগিব। লাহে লাহে লোভনীয় বেতনটো মনত সোমাইছে, কিবা এটা কৰিবই লাগিব। সেই লোভনীয় বেতনটোৱে ক'ৰবাত কেতিয়াবা লৈ গৈছে উৰুৱাই বহিৰাজ্যলৈ অথবা বহিদেশলৈ, গুচি গ'ল অন্য প্ৰান্তলৈ, ইয়াত ৰৈ গ'ল তেওঁ পিতৃ মাতৃ। কেতিয়াবা অসুস্থ হৈছে, ঘূৰি আহিব পৰা নাই সময়মতে,
চাকৰিৰ কথা উভতি আহিব নোৱাৰে এখন সঁচা ছবি আৰু তেনেকুৱা এটা সময়তে আপুনি মই এটা স্বীকাৰ কৰিবই লাগিব যে এতিয়া অন্তত সেই সকলক জীয়াই থাকিবৰ বাবে এখন বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা আছে কিন্তু যদি আধ্যাত্মিকতাৰে আমিবোৰ জীপাল হৈ থাকো ঈশ্বৰমুখী যদি চিন্তাধাৰাত থাকো তেন্তে হয়তো তেনে বৃদ্ধাশ্ৰমৰ প্ৰসংগ লাহে লাহে আমাৰ মাজৰ পৰা নোহোৱা হৈ যাব আপুনি চাব গ্ৰামাঞ্চলৰ তুলনাত চহৰ অঞ্চলত বৃদ্ধাশ্ৰমৰ প্ৰয়োজনীয়তা বেছি গ্ৰামাঞ্চলত নহয় যৌথ পৰিয়াল মৰমেৰে আৱৰি ৰাখিছিল সকলোৱে কিন্তু এতিয়া লাহে লাহে সেই পৰিয়ালবোৰ ভাঙি আমি ব্যক্তিগত স্বাৰ্থৰ এটা আন্ধাৰ কোঠাত লাহে লাহে নিজক বন্দী কৰিছো আৰু সেই স্বাৰ্থটো পূৰণ কৰিবলৈ ইমান দৌৰিছো নালাগে আমাক সম্পৰ্ক নালাগে পেহী মাহী জেঠাই জেঠু নালাগে আমাক পৰিয়ালৰ কোনো অঙহী বঙহী মই হৈ থাকিম মই কাম কৰিম মোৰ চাকৰি আছে মোৰ চৰকাৰী চাকৰি মোৰ মা দেউতাক লৈ মই কাম কৰিম এই যে দেৱাঞ্জন বৰা বাপে যে ক'লে মোৰ দেউতা মোৰ মা মোৰ গাড়ী মোৰ সম্পত্তি এই শব্দটোতে কৰবাত শেষ হৈ গৈছে সেই শব্দটোৰ বাবে আধ্যাত্মিকতাৰ উপলব্ধিটো আমাৰ যেন নোহোৱা হৈ গৈছে এই যে তুমি আৰু মই তই অথবা মই এই তুমি আৰু মইৰ অনুভৱৰ মাজৰ যিকণ ব্যৱধান থাকে সেইকণ যদি উফৰাই যেটো উপলব্ধি কৰিব পাৰো চূড়ান্ত উপলব্ধি সেই উপলব্ধিটোৱে কিন্তু আমি আৰু সেই আমিটো যদি বুজিব বিচাৰো তেন্তে বুজিবৰ বাবে সেই গুৰুজনাৰ আদৰ্শটোক বুজিলেই হ'ল কাৰণ গুৰুজনাই সৃষ্টিৰাজিত প্ৰতিবাৰে আমি ব্যৱহাৰ কৰি থৈ গৈছে কতো গুৰুজনাই মই কতো তুমি ব্যৱহাৰ কৰা নাই ভকত সকলে আমি একেলগে এই ধৰণৰ কথাবোৰ ব্যৱহাৰ কৰি থৈ গৈছিল গতিকে ভাবক যে আমাৰ গুৰুজনা কিমান দূৰদৰ্শী আছিল যে আজিৰ পৰা বহু বছৰৰ পাছত এইখন সমাজ কেতিয়াবা বিশৃংখল হ'ব এই মানুহখিনি আজি যিখিনিক মই মা প্ৰসাদ খুৱাই ৰাখি আছো যিখিনিক মই আজি চিহ্নযাত্ৰা ভাওনাৰ জৰিয়তে মই সপ্ত বৈকুণ্ঠৰ কথা বুজালো এই মানুহখিনি এদিন খেলিমেলি কৰিবই হয়তো গুৰুজনাই সেই কথাটো অনুভৱ কৰিছিল গতিকে কেনেকৈ আমি সেই আমি শব্দটোৰ বান্ধনটোত থাকিব পাৰো সেই কথাষাৰ হয়তো সেই তেনেকৈ বুজাই থৈ গৈছিল কিন্তু সেই সৃষ্টিৰাজিক আপুনি মই অনুভৱ কৰিব নোৱাৰো আমি এটা নিৰ্দিষ্ট দিনত ভাগৱত ব্যাখ্যা শুনো আমি আন সময়ত শুনিব নোৱাৰো কীৰ্তনখন মেলি চাবলৈ আমাৰ সময় নাই আমি গুণমালা পঢ়িবৰ বাবে সময় নাই বা নামঘোষাৰ জৰিয়তে ঈশ্বৰক প্ৰাৰ্থনা কৰিবলৈ আমাৰ সময় নাই এলাহবোৰ লাহে লাহে বাঢ়িছে কিন্তু তাৰ মাজতো সেই আধ্যাত্মিকতাক একাংশই ধৰি ৰাখিছে সেই সকলৰ মাজত কিন্তু আপোনালোক পৰে ধৰি ৰাখিছে বাবে এখন প্ৰাথমিকে আজি 50টি বৰ্ষ অতিক্ৰম কৰিলে ধৰি ৰাখিছে বাবে একোটি আধ্যাত্মিক অনুষ্ঠানে 100 বছৰ 200 বছৰ গৰকিছে কিন্তু ঐতিহ্যটোৰ পৰা আতৰি নোযোৱাকৈ গতি কৰিব লাগিব সেই ঐতিহ্যৰ পৰা আতৰি নোযোৱাকৈ যদি গতি কৰে তেতিয়াহে কিন্তু হেয়া আমাৰ বাবে বা সমাজৰ বাবে ই এটা ভাল লগা নিদৰ্শন হৈ থাকিব পাৰে গতিকে গুৰুজনাৰ সেই আমি তত্ত্বটো বুজিবৰ বাবেও আমাক এতিয়া কিন্তু সময়ৰ প্ৰয়োজন প্ৰতি সৃষ্টিৰাজি যদি আমি লুটিয়াও তাৰ বাবে আমি হাতত প্ৰতিখন ধৰ্মগ্ৰন্থ তুলি ল'ব পাৰো আধ্যাত্মিকতাৰ সেই অনুভৱটোৰ বাবে আমি প্ৰতিখন ধৰ্মগ্ৰন্থ তুলি ল'ব পাৰো বোলে প্ৰতিখন ধৰ্মগ্ৰন্থই আমাক তেতিয়াই উপলব্ধি কৰাব আসলতে আপুনি কোন মই কোন আমিনো কি কৰিবলৈ গৈ আছো আমাৰ সেই কৰ্মক উপলব্ধি আজি যেনেকৈ এখন কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে যে প্ৰতিটো সময়ত আমুকে ইমান সময় ভাষণ দিব সাৰে কৈ গল তমুকে ইমান সময় দিব ইমান সময়ত এই কাৰ্যসূচী হিমান সময়ত সেই কাৰ্যসূচী জীৱনটোৰ তেনেকুৱা এখন কাৰ্যসূচী আছে সেই জীৱনটোৰ কাৰ্যসূচীখন সেইখনৰ আকৌ সভাপতি ওপৰত থকা গৰাকী গতিকে সেই গৰাকী সভাপতিয়ে অনুমতি দিলেহে আমি ক'ব পাৰিম যেনেকৈ পবিত্ৰপান বৰাচাৰে অনুমতি দিয়াৰ লগে লগে আমি ক'ব পাৰিছো কাৰণ তেখেতে নোকোৱাকৈতো আমি আহি সিধাই মাইক্ৰফোনটো লৈ আমাক একদম বক্তা মাতিছে আগতীয়াকৈ আহি কথা কৈ দিব নোৱাৰো ঠিক তেনেকৈ সেই ওপৰত থকা গৰাকী সেই ওপৰত থকা সঞ্চালক গৰাকীও আমাৰ জীৱনৰ সভাখনৰ পৰিচালনা কৰি আছে তাত যিখন কাৰ্যসূচী দিয়া হৈছে সেই কাৰ্যসূচীখন অনুভৱ কৰিব পাৰিব লাগিব আমি সেই কাৰ্যসূচীখন লুটিয়াই সেইখিনিত নিৰ্দিষ্ট সময়টোত আমি অনুভৱ কৰিব পাৰিব লাগিব যে মোৰ বাবে কিমানখিনি সময় দিয়া হৈছে যে মই কোনখিনি সময়লৈকে কাম কৰিম নাৰীসকলৰ প্ৰসংগটো যে উল্লেখ কৰিছিলো এই নাৰীসকলৰ ক্ষেত্ৰত মোৰ গুৰুজনাই সৃষ্টিৰাজিত প্ৰকাশ কৰি থৈ যোৱা এই কথাটো ভাল লাগে যে গুৰুজনাই প্ৰভু ভগৱন্তক উপলব্ধি নাৰীৰ জৰিয়তে কিন্তু কৰোৱাইছে ভগৱান শ্ৰীকৃষ্ণৰ সেই সুন্দৰতা ভগৱান শ্ৰীকৃষ্ণক প্ৰাণৰ স্বামী বুলি পাবৰ বাবে ৰুক্মিণীৰ যিটো ত্যাগ ৰুক্মিণীয়ে যি হেপাহেৰে ৰৈ আছিল সেই অনুভৱখিনি ৰুক্মিণীৰ জৰিয়তেহে আপুনি পাইছে কৃষ্ণৰ বৰ্ণনা ৰুক্মিণীৰ জৰিয়তে হৈছে শ্ৰীৰামৰ বৰ্ণনা সীতাৰ জৰিয়তে হৈছে সীতাক যেতিয়া আপুনি উপলব্ধি কৰিব সীতা এগৰাকী নাৰী সেই চৰিত্ৰটো গুৰুজনাই এনেকৈ লিখি উলিয়ালে যে সেই চৰিত্ৰটো পঢ়াৰ লগে লগে
সীতাক যেতিয়া আপুনি বুকুত ল'লে, সীতাক বুকুত লোৱাৰ লগে লগে সীতাৰ চৰিত্ৰৰ মাজেৰে আপুনি ৰামৰ চৰিত্ৰটোক দেখিবলৈ পালে। গতিকে নাৰীৰ মাজেৰে ভগৱন্তক উপস্থাপন কৰি থৈ গৈছে। গুৰুজনাই নাৰীৰ আসন আমাৰ সমাজত বৰ উচ্চ খাপত ৰাখি থৈ গৈছে। যি সময়ত গুৰুজনাই ধৰ্ম প্ৰচাৰ কৰিছিল সেই সময়তো সকলোকে লৈ সাঙুৰি কৰিছিল। কিন্তু এতিয়া আমাৰ সমাজত লাহে লাহে নাৰী যেন দুৰ্বল হৈ গৈছে। একেখন বাতৰি কাগজৰ পৃষ্ঠাত এটা ছাইডত যদি এটা ফালে যদি আমি দেখিবলৈ পাওঁ ক'ৰবাত ধৰ্ষণ হৈছে, আন ক'ৰবাত আমি পঢ়িবলৈ পাওঁ এগৰাকী নাৰীৰ সফলতাৰ কথা। কিন্তু একেখন সমাজেই নহয় জানো? একেই সময় একেই প্ৰেক্ষাপট সকলো আগুৱাই গৈছে, কিন্তু মানসিকতা আমাৰ ক'ৰবাত ৰৈ গৈছে। আমি ভাবোঁ যে প্ৰতিগৰাকী নাৰী স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত গুৰুজনাৰ আদৰ্শক ল'ব পাৰে, কৰ্মমুখী আন্দোলনক ল'ব পাৰে। আজি লাৰু পিঠা দিছে আমাক চাহৰ সৈতে, সেই লাৰু পিঠা প্ৰস্তুত কৰা প্ৰতিগৰাকী নাৰী কুশলে থাকক। প্ৰতিগৰাকী নাৰীয়ে হয়তো অনুভৱো কৰিব পৰা নাই যে আপোনালোকে যিমান সুন্দৰকৈ লাৰু পিঠা প্ৰস্তুত কৰিব পাৰে সিমান সুন্দৰকৈ কোনেও নোৱাৰে। গতিকে অৰ্থনৈতিক ভেটিৰ কথা আমি কওঁ, অৰ্থনৈতিক বিপ্লৱৰ কথা কওঁ, কৰ্মমুখী আন্দোলনৰ কথা কওঁ, কিন্তু প্ৰতিগৰাকী নাৰীৰ পাকঘৰত, অসমীয়া প্ৰতিগৰাকী আইৰ পাকঘৰত অৰ্থাৎ বৰঘৰত এই অৰ্থনৈতিক আন্দোলনৰ খোজটো কিন্তু আৰম্ভ হয়। যদি আইসকলে বুজি পায়, ইয়াত বহি থকা আইসকলৰ ভিতৰত বহু গুণ থাকিব পাৰে, সেই গুণবোৰ অনুভৱ কৰাটো ডাঙৰ কথা। আপোনালোকে কৰা কামটো আনে কৰিব নোৱাৰে। সেই উপলব্ধিটো, সেই অৰ্থনৈতিক ভেটিটো টনকিয়াল কৰিবলৈ আমি কিবা এটা কৰিব পাৰোঁনে? কৰ্মমুখী আন্দোলনত আইসকলৰ ভূমিকা এই ক্ষেত্ৰত কিন্তু অনুভৱটো ডাঙৰ কথা। সেইটো কিন্তু গুৰুজনাৰ আদৰ্শৰে আপুনি কৰিব পাৰে। কাৰণ গুৰুজনাই অকল আমাক মাহ প্ৰসাদ খাবলৈ কৈ থৈ যোৱা নাছিল। গুৰুজনাই আমাক সেইবাবে এই যে নাচি বাগি গাই ভক্তিৰ ৰসেৰে বুৰ গৈ তাৰ মাজতো আকৌ কামখিনি আছেই। কৃষ্ণ সংস্কৃতি মানে কৃষিৰ কথাও থাকিল, তাত কৰ্মমুখী কথাও থাকিল। সেই জৰিয়তেহে আপোনাক মানুহ হৈ থাকিবলৈ সেই যাত্ৰাটোত যাবলৈ শিকাইছে। কিন্তু সেই উপলব্ধিটো ডাঙৰ কথা যে প্ৰতিগৰাকী আই সেইখিনি অন্তত উপলব্ধি যদি কৰিব পাৰে, আমি আপুনি যে নিজৰ ভৰিত থিয় দিয়া বুলি যে এটা কথা থাকে, অৰ্থনৈতিক আন্দোলনৰ সেই খোজটো প্ৰতিগৰাকী নাৰীয়ে দিব পাৰিব। আৰু তাৰ পাছত প্ৰতিগৰাকী নাৰীয়ে সেই খোজটো দিয়াৰ পাছত আপোনাৰ সন্তানক আৰু শিকাবলগীয়া নহয় কৰ্মমুখী আন্দোলনৰ কথা। কৰ্মমুখী আন্দোলনৰ জৰিয়তেহে কিন্তু আমি গুৰুজনাই বিচাৰি থকা সেই সপোনটো পূৰণ কৰিব পাৰিম। যদি কৰ্মমুখী আন্দোলনটোত আমি নাথাকোঁ, তেতিয়া পিছৰ প্ৰজন্মই আমাক সঁচাকৈ হাঁহিব। গতিকে হাতে কামে একেলগে এই কামখিনি আমি কৰিব লাগিব। এই শুনা সভাসদ সাধু জনস্থিৰ মনে, লভিবা পৰম পদ শ্ৰৱণ কীৰ্তনে, মনুষ্যৰ শ্ৰেষ্ঠ ধৰ্ম এহি মানে মাত্ৰ, দেখিও বিচাৰি মহা ভাগৱত শাস্ত্ৰ। ভাগৱত শাস্ত্ৰভাগীৰ শ্ৰৱণ কীৰ্তন যদি উত্তম বুলি আমি অনুভৱ কৰিছোৱেই, তেন্তে এলাহ কিয়? সেই অকণমান মাত্ৰ সাহস আমাক লাগে যে তাত কোৱা কথাখিনি আপোনাৰ মোৰ ব্যক্তিগত জীৱনত এতিয়া কেনেকৈ প্ৰয়োগ কৰোঁ। যদি সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ, কলি যুগ, এই চাৰিটা যুগৰ আপুনি তুলনা কৰে, আটাইতকৈ সহজ ঈশ্বৰমুখী যাত্ৰাত যাবলৈ কলি যুগটোৱে। কাৰণ তাতে ধ্যানৰ কথা আছিল, পূৰ্বতে যজ্ঞৰ কথা আছিল, পূজাৰ কথা আছিল। মই পূৰ্বতে কৈছোঁ যে আমাৰ ঈশ্বৰে তেজ নিবিচাৰে। গতিকে আমাৰ বাবে সুবিধা, আমাৰ ঈশ্বৰে কেৱল এই হৃদয়খনহে বিচাৰিছে। এই কলি যুগত কেৱল নাম ধৰ্মহে শ্ৰেষ্ঠ। সেই নাম লোৱাৰ লগে লগে আপুনি ঈশ্বৰ প্ৰাপ্তিৰ যাত্ৰাটোত যাব পাৰে। গতিকে তাত আপোনাৰ মোৰ এলাহ কিয়? সেই অসমীয়া মানুহৰ এলাহটো এতিয়া এৰিবৰ হ'ল। সমালোচনা মাজে মাজে কৰাৰ প্ৰয়োজনীয়তা আছে। সমালোচনাবোৰ কৰিলে ৰাইজে বেয়া পাব নালাগে। মাতটো অকণমান মোৰ খহটাৰ বাবে কথাবোৰ এনেকুৱা হয়, মানুহে ভাবে বৰ অহংকাৰত কৈছোঁ। কথাবোৰ অহংকাৰত কোৱা কথা নহয়, এয়া এগৰাকী অসমীয়া জীয়ৰীৰ মনৰ কথা। আৰু মই অলপ ভংভঙীয়া সৰুৰ পৰা, মোৰ স্বভাৱগত এইটো বৈশিষ্ট্য, সেইবাবেহে কথাবোৰ এনেকুৱা হয়। গতিকে সামাজিক মাধ্যমত যিহেতু ভিডিঅ'বোৰ এতিয়া কৰি থকা হৈছে, গতিকে এইসকলে ভাবিব নালাগে যে এওঁ বৰ অহংকাৰী, হাতত মাইক্ৰফোনটো লৈ কেৱল মাত্ৰ পৰামৰ্শ দি ফুৰে। আকৌ কৈছোঁ, এইখিনি পৰামৰ্শ নহয়, এইখিনি আপোনাৰ মোৰ উপলব্ধিৰ কথা। আমি ইমান দিনে গুৰুজনাৰ বিষয়ে পঢ়িলোঁ, গুৰুজনাৰ অৱদানক চৰ্চা কৰিছোঁ, কিন্তু তাৰ পাছতো বিকৃত উপস্থাপন হয়। তেতিয়া আমি কিয় মাত নামাতিম? তাৰ পাছতো গুৰুজনাৰ আদৰ্শক লৈ প্ৰশ্ন কৰে, তোমালোকৰ শংকৰদেৱ বুলি। তেতিয়া আপুনি মই কিয় মাত নামাতিম? আপোনাৰ সন্তানকো মাত মাতিবলৈ শিকাওক, আপুনিও মাত মাতক। আমি যদি মাত নেমাতোঁ, ক'ৰবাত প্ৰচাৰ বিমুখ হৈ ক'ৰবাত হেৰাই যাব। আৰু ঢাক ঢোল বজাই থাকি লাভ নাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিব লাগে বুলি। প্ৰতিটো হাতত থকা মোবাইলত আমি ভাবোঁ তথ্য উপলব্ধ হ'ব লাগে।
আমি যদি সাৰ্চ কৰাৰ লগে লগে শেক্সপিয়াৰৰ তথ্য পাওঁ, গুৰুজনাৰ তথ্য কিয় নাপাওঁ? তাৰ বাবে আপোনাৰ সন্তানে গুৰুজনাৰ বিষয়ে লিখিবলৈ আৰম্ভ কৰিব লাগিব। অসমীয়াত, হিন্দীত, ইংৰাজীত, যি ভাষাতেই নহওক কিয় অনুবাদ হ'ব লাগিব। পূৰ্বতে অনুবাদ যে হোৱা নাই তেনে নহয়, অনুবাদ হৈছে, কিন্তু যিমান উচ্চমানৰ অনুবাদ হ'ব লাগিছিল সিমান উচ্চমানৰ অনুবাদ নোহোৱাৰ বাবে ক'ৰবাত ৰৈ গৈছে। সেই অনুবাদ হ'ব লাগিব। স্কুলে কলেজে সকলোতে শিক্ষানুষ্ঠানতো আমি সময় সুবিধা পালেই গুৰুজনাৰ বিষয়ে চৰ্চা কৰিব লাগিব। সময় সুবিধা পালেই সেই আধ্যাত্মিক পৰিৱেশ এটা আমিও ৰচনা কৰিব লাগিব। আমি যে সেৱা বাহিনীৰ সেৱক সেৱিকাসকল থাকোঁ, আমি নিজৰ শিক্ষানুষ্ঠানখনত যেতিয়া সেৱক সেৱিকাসকল একেলগ হওঁ, এইটো আমি যদি সুধিব পাৰিছোঁ তুমি NCCৰ নেকি, বোলে তুমি অন্যান্য সংগঠনৰ নেকি, এনেকৈ যে আমি সুধোঁ, কেতিয়াবা এনেকৈ সুধি পাইছোঁ ন তুমি সেৱা বাহিনীৰ নেকি, ময়ো আছোঁ নহয় সেৱা বাহিনীত। আমি দেখোন সেৱা বাহিনীৰ তৰফৰ পৰা এইটো কৰিব পাৰোঁ এবাৰ আমাৰ শিক্ষানুষ্ঠানত। কিয় কেৱল সেৱা বাহিনী আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অনুষ্ঠানতহে সীমাবদ্ধ হৈ থাকে? সেৱা বাহিনীৰ লক্ষ্য উদ্দেশ্য সেয়া নাছিল। সেৱা বাহিনীক জন্ম দিয়াৰ আঁৰত বৰ মহৎ উদ্দেশ্য আছিল। গতিকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াত জন্মগ্ৰহণ কৰা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হৃদপিণ্ড, সেয়া সেৱা বাহিনীক উপলব্ধি কৰাটো প্ৰতিগৰাকী সেৱক সেৱিকাৰ দায়িত্ব। প্ৰতিটো শিক্ষানুষ্ঠানতো আমি জীয়াই তুলিব পাৰোঁ সেৱা বাহিনীক। অসমৰ প্ৰেক্ষাপটত এটা সৰ্ববৃহৎ বা উত্তৰ পূব ভাৰতৰ প্ৰেক্ষাপটত এটা সৰ্ববৃহৎ এই সেৱা বাহিনীক আমি প্ৰতিষ্ঠা কৰিব পাৰোঁ পৃথকে আমাৰ কাম কাজক লৈ। কাৰণ আজি সেৱা বাহিনীয়ে যিখিনি কাম কৰি আছে, আপুনি মই কথা কওঁতে ক'ৰবাত ৰক্তদান হৈ আছে, আপুনি মই কথা কৈ থাকোঁতে ক'ৰবাত এতিয়া আৰ্তজনক সহায় কৰিছে আমাৰ সেৱা বাহিনীয়ে, কিন্তু এই কথাবোৰ অসমৰ বাকী মানুহে গম পায়নে? নাপায়। একাংশ লোকে ভাবে যে সেৱা বাহিনীৰ ল'ৰা ছোৱালীবোৰ ক'ৰ? অধিৱেশনত যেতিয়া দেখে যে হাতত মানৱ শৃংখল গঠন কৰি থাকে, এইবোৰ ল'ৰা ছোৱালী শংকৰদেৱ সংঘই ক'ৰ পৰা আনিল? তাৰ পাছত তেওঁলোকক বুজাবলগীয়া হয় যে আমাৰ সেৱা বাহিনী বুলি এনেধৰণৰ এটা সংগঠন আছে য'ত 4 লাখ সেৱক সেৱিকা আছে, যিসকলে সেৱাৰ কথা কয়, মানৱ ধৰ্মৰ কথা কয়, যিসকলে নিজৰ মায়ামোহ ত্যাগ কৰি সেইকেইটা দিন ঈশ্বৰ প্ৰাপ্তিৰ বাবে, ভকত সেৱাৰ বাবে নিজক উৎসৰ্গা কৰে। গতিকে সেই কথাবোৰ আপুনি মই সততে আলোচনা কৰি থাকিব লাগিব। আলোচনা কৰাৰ এতিয়া সময়। প্ৰয়োজন হ'লে নিজৰ ঢোল নিজে বজাব লাগিব। এতিয়া অনুষ্ঠানটো আমাৰ নিজৰ, কৈ আছোঁ সেৱা বাহিনীৰ কথা, গতিকে নিজৰ ঢোল নিজে বজোৱাৰ নিচিনাই হৈছে, কিন্তু বজাব লাগিব। এই নিজৰ ঢোলটো নিজে বজোৱাৰ প্ৰয়োজনীয়তা আছে। তেতিয়াহে এই যিসকলে কাণ বন্ধ কৰিছে, কাণ থাকিও, চকু বন্ধ কৰিছে, চকু থাকিও, সেইসকলে সেইখিনি উপলব্ধি কৰিব। যদি সেৱা বাহিনীক তেনেকৈ মহৎ উদ্দেশ্যত জন্ম দিয়া হৈছে, সেই উদ্দেশ্যটো সফল কৰাৰ দায়িত্ব আমাৰ। সেই দায়িত্বক আমি পালন কৰিব লাগিব প্ৰতিগৰাকী অসমীয়াই। জ্যেষ্ঠসকল আছে, বহুকেইগৰাকী জ্যেষ্ঠক মই দেখিছোঁ যে কোনোমতেহে খোজ কাঢ়িব পাৰিছে, তেনে সময়তো কিন্তু অনুষ্ঠানটিলৈ আহিবলৈ এৰা নাই, অৰ্থাৎ মনৰ জোৰটো এৰি দিয়া নাই। সৌগৰাকী আই হয়তো দাঁতেই নাই, আই হয়তো বৰ মিচিক মাচাকৈ হাঁহি আয়ে কথাকেইটা শুনি আছে, আইৰ মই নাতিসমূহ। গতিকে এই যে চিৰ তৰুণ হৈ থকা এইসকল আমাৰ ভকত বৈষ্ণৱ, এই আই বাপসকলক ক'ম যে বয়স 60 বছৰ হৈছে, যদি জীয়াই থাকোঁ 120 বছৰ, তেন্তে 60 বছৰ হৈছেহে দেই। 60 বছৰ হ'লেই, এইটো বাদ দি 60 হৈছেহে, আৰু 60 জীয়াই থাকিব লাগিব। গতিকে আধা বয়স হৈছেহে, এতিয়া ডেকা হৈছেহে। এতিয়া মনৰ জোৰটো পেলাই দিব নালাগিব আপোনালোকে। এতিয়া ডেকা হৈছে, পিছৰ 60 বছৰ কেনেকৈ থাকিম সেইটো পৰিকল্পনা কৰিব লাগিব প্ৰতিগৰাকী বৃদ্ধই। প্ৰতিগৰাকী বৃদ্ধই ভাবি নল'ব এতিয়া আৰু আমি এনেকৈ অনুষ্ঠান পাতি থাকিম আৰু নামঘৰলৈ আহিছোঁ, নহয়। আপোনালোকৰ অনুষ্ঠানবোৰত এতিয়া ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ কৰক। ভাল লাগে, বাহিৰৰ দেশৰ সৈতে যদি তুলনা কৰোঁ, বাহিৰৰ দেশত আপুনি চাব এটা নিৰ্দিষ্ট বয়স হোৱাৰ লগে লগে সেইসকলক মানসিকভাৱে সুস্থিৰ হৈ থাকিবৰ বাবে কিছু কাৰ্যসূচী লোৱা হয়। বৃদ্ধসকলৰ মাজত খেল ধেমালি, বৃদ্ধসকলৰ মাজত বিভিন্ন ধৰণৰ সাংস্কৃতিক প্ৰতিযোগিতা, সাহিত্যৰ প্ৰতিযোগিতা, এইবোৰ পতা হয়। কিন্তু আমাৰ নহয়। আমাৰ কি হয়, ককা আহিছে, ককাক বহিবলৈ দেচোন, ককাক কাষৰীয়া কৰি ককাক গামোচাখন পিন্ধাই ককাক বহাই থৈ দিলে। কিয়? ককা বয়স হ'ল, ককা এইবোৰ এতিয়া কৰিব নোৱাৰে। আই বোলে বয়স হ'ল, আইক আঁতৰাই দিলে। কিন্তু ককা আইতাকো অন্তৰ্ভুক্তি কৰোৱাৰ দায়িত্বটো আমাৰ। সেইসকলেহে সমাজখন ধুনীয়া কৰি ৰাখে। গতিকে ডেকা হৈ আছে সেইসকল বুলি আমি ভাবি ল'ব লাগিব। তেওঁলোক যাতে মানসিকভাৱে ভাঙি নপৰে, সেই কথাটোৰ আমি দায়িত্ব ল'ব লাগিব প্ৰতিগৰাকীয়ে। গতিকে 60 বছৰ হৈছেহে, আৰু 60 বছৰ আছে দেই। সেই চিন্তাটোত প্ৰতিগৰাকীয়ে এতিয়া নিজকে ডেকা বুলি ভাবিবলৈ লওক। মনটোত সেই শক্তিটো আনি সামাজিকীকৰণৰ জৰিয়তে আপোনালোক এতিয়া সক্ৰিয় হৈ থাকক। প্ৰতিগৰাকী অসমীয়াৰ বুকুত এই কথাবোৰ জীয়াই থাকক যে আপুনি মই অসমীয়া, আৰু অসমীয়া বুলি চিনাকি দিয়াৰ লগত এটা সংযোজন হৈ আছে, তাত মহাপুৰুষীয়া আদৰ্শটো আছে। বাৰেবিং কৰা বহু আছে আমাৰ সন্মুখত, কিন্তু সেইখিনি গ্ৰহণ কৰে নে নকৰে সেইটো আপোনাৰ কথা। ভাল লাগিব পাৰে এদিন মাছ মাংসৰে বহুখিনি সজাই পৰাই ভাত খালে,
বহুত আছিল বিধে বিধে ব্যঞ্জন, কিন্তু এই পেটটোৱে সদায় হজম নকৰে সেইখিনি। গতিকে পেটটোৱে কি হজম কৰে সেই আপুনিহে জানে। এই পেটটোৱে হজম কৰা খাদ্য যদি আপুনি খাইছে, মনটোৱে হজম যিখিনি কৰিব পাৰে সেইখিনি গ্ৰহণ কৰিব। বিজতৰীয়া কিছু কথা, বাৰেবিং কৰা কিছু কথাই আপোনাক আমনি কৰিছে, হজম কৰিব পৰা নাই মনটোৱে, সেইখিনি আপুনি আঁতৰাই দিয়ক। আৱেগিক আমি হওঁ, আৱেগক নিয়ন্ত্ৰণ যদি কৰিব লাগে তেন্তে তাৰ উদাহৰণ অৰ্জুন। অৰ্জুন যেতিয়া ৰথখন আগবঢ়াই নিবলৈ গৈ আছে, অৰ্জুনে সন্মুখত দেখিছে যে গোটেই পৰিয়ালৰ মানুহ দেখোন এইখিনি, মই যাব নোৱাৰিম আৰু। কৃষ্ণক কৈছে সখা মই নোৱাৰিম আৰু যাবলৈ। বোলে নহয় তুমি ৰথ আগুৱাই নিয়া। নহয় চোৱাচোন সন্মুখত এইসকল মোৰ পৰিয়ালৰ, মই তেওঁলোকক কেনেকৈ বধ কৰিম, মই নোৱাৰিম দেই। লগে লগে মূৰ্ছা গৈছে, আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাই, ঢলি পৰিছে তাত। সুস্থিৰ হোৱাৰ পাছত আপুনি তেওঁক কি বুলি ক'ব? এতিয়া অৰ্জুনক কি বুলি ক'ব? মানসিকভাৱে অসুস্থ বুলি ক'ব নে সুস্থ বুলি ক'ব? আমি যদি চিন্তা কৰোঁ সেই সময়খিনিত যদি আমি থাকিলোহেঁতেন, আমি কি বুলি ক'লোহেঁতেন অৰ্জুনক? সুস্থ বুলি ক'লোহেঁতেন নে অসুস্থ বুলি ক'লোহেঁতেন? মনোবিজ্ঞানৰ ভাষাতটো মানসিকভাৱে অসুস্থই হ'লহেঁতেন, কাৰণ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাই। তেতিয়া অৰ্জুনে লগে লগে ঢলি পৰাৰ পাছত উঠি প্ৰশ্ন সুধিছে আকৌ কৃষ্ণক, যে সন্মুখত থকা এইসকলক মই কেনেকৈ বধ কৰিম? হাজাৰ মোৰ শত্ৰু হওক, মই নোৱাৰিম, মোৰ পৰিয়াল। তেতিয়া কৈছে কৃষ্ণই যে তুমি যিসকলক সন্মুখত দেখি আছা তাৰ ভিতৰত থকা প্ৰতিগৰাকীৰ আত্মাক তুমি বধ নকৰা, সেই শৰীৰটোৰ পৰা আত্মাক তুমি মুক্তিহে দিবা। তুমি নামাৰিলেও, অৰ্থাৎ মই নামাৰিলেও তুমি মৰিবা, তুমি নামাৰিলেও মই মৰিম, কোনোবাই কাৰোবাক নামাৰিলেও বা স্বাভাৱিক মৃত্যু নহ'লেও আমি এদিন মৰিবই লাগিব, অৰ্থাৎ মৃত্যু হ'বই, আত্মাটো এই দেহটোৰ পৰা ওলাই যাবই। গতিকে তুমি সেইটো চিন্তা কৰিব নালাগে যে তুমিহে তেওঁলোকক বধ কৰিছা। কোনেও কাকো ইয়াত বধ কৰিব নোৱাৰে, আত্মাটো কোনেও হত্যা কৰিব নোৱাৰে। আৰু তেতিয়াই সেই কথাষাৰ অৰ্জুনে উপলব্ধি কৰি তাৰ পাছতহে আৱেগক নিয়ন্ত্ৰণ কৰি তেওঁ আগবাঢ়িছিল। সেই আৱেগক নিয়ন্ত্ৰণ কৰি যোৱাৰ সময়খিনিত তেওঁৰ লগত আছিল বন্ধু হিচাপে শ্ৰীকৃষ্ণ। সৎ সংগ, বন্ধু। বন্ধু বুলি কোৱাৰ লগে লগে বোলে লগত সদায় এনে এজন মানুহ আমাৰ থাকিব লাগে, পেঞ্চিল আৰু ৰবৰৰ দৰে এই সম্পৰ্কবোৰ। যেনেকৈ পেঞ্চিলডালে লিখি গৈছে, ভুল হৈছে, কাষতে থকা ৰবৰ টুকুৰাই পটাপট মোহাৰি দিছে, ঠিক তেনেকৈ আমাৰ জীৱনতো তেনে ব্যক্তিৰ প্ৰয়োজন আছে। ক'ৰবাত ভুল হৈছে, এজনে শুধৰাই দিছে, সেইজনে ভুল কৰিছে, আপুনি শুধৰাই দিছে। কিন্তু সকলো যদি সেই পেঞ্চিল হ'বলৈ যায় বা সকলো যদি ৰবৰ হ'বলৈ যায়, তেন্তে সেই সত্যটোক স্বীকাৰ কৰিবলৈ আমাৰ বহু সময় লাগিব। পেঞ্চিল ৰবৰৰ দৰে যদি সম্পৰ্কবোৰ হয়, এই বেয়াবোৰ মচি মচি লাহে লাহে গৈ থাকিব পাৰিম। দুটা কথা থাকে বোলে, অতীতক যোৱাহে পাহৰি, অতীতক নাযাবা পাহৰি। এতিয়া মানুহ পৰিল নে বিমূৰত বোলে অতীতক পাহৰি যাম নে অতীতক পাহৰি নাযাম। এতিয়া দুজন কবিয়ে দুভাগে কৈ থৈ গৈছে, কিন্তু স্বীকাৰ কৰিব আপুনি কোনটো? সেই কথাটোৰ বাবে আপুনি সেই পৰিস্থিতিটোক অনুভৱ কৰিব লাগিব, আপুনি সত্যটোক স্বীকাৰ কৰিব লাগিব। সেই সত্যটোক স্বীকাৰ কৰিবলৈ যাওঁতেই আপুনি সেই তেতিয়াহে অনুভৱ কৰিব যে এইখিনি সময়ত এতিয়া মই অতীতক পাহৰি যোৱাটো উচিত নে এইখিনি সময়ত মই অতীতক নাপাহৰাটো উচিত। সেই কথাবোৰৰ উপলব্ধি মানুহ হিচাপে আমি ভাবোঁ যে জীৱনবোধত সেই কথাখিনি আমাক যথেষ্ট এটা শক্তি যোগায়। অকণমান সকলো নিমাত হৈ আছে, কিবা কাহিনী এটাকে ক'ব বিচাৰিছোঁ। কাহিনী বুলি কোৱাৰ লগে লগে হাঁহিল, ভাবিলে কৌতুকে ক'ব এতিয়া। এজন নামতি বন্ধুৱে সহায় কৰে প্ৰতি বিপদে আপদে। এতিয়া নামতি সেইদিনা বিপদত পৰিছে, নামতিক টকা কেইটামান লাগে, টকা কেইটা যোগাৰ কৰি পটাপট এঠাইলৈ যাব লাগে। এতিয়া কি কৰিব নামতিয়ে? প্ৰতিবাৰে বন্ধুক খোজে, বন্ধুৱে প্ৰতিবাৰে দিয়ে, কিন্তু এইবাৰ অলপ বেয়া লাগিছে। ই প্ৰতিবাৰে তাক খুজি থাকোঁ, এইবাৰো যদি তাক খোজোঁ ইমান মোক কি বুলি ভাবিব, মোৰ আত্মসন্মান নাই নেকি, এনেকৈ ভাবিছে। আজি এইবাৰ নোখোজোচোন, মই নোখোজিলে লাজতে, খোজা নাই। কিন্তু নামতীয়ে যে নাম লৈ ফুৰে ঈশ্বৰকে কৈছে, প্ৰভু আজি 12 বজালৈকে নাম ল'ম তোমাৰ, গতিকে 12 বজালৈকে নাম ল'ম, তুমি কিন্তু কিবা এটা মিলাই দিব লাগিব, মোক টকাকেইটা তুমি যোগাৰ কৰি দিব লাগিব। এতিয়া ওপৰত থকাজনে টকাৰ যোগাৰ কৰি দিয়া নাই, ওপৰত থকাজনে নামি আহি টকাকেইটা দিব পৰা নাই। এতিয়া 12 বজালৈকে নাম লৈ আহি নামতি বিচনাত দীঘল দি পৰিছে। কি হ'ল? টকাকেইটাটো নাপালে। উপায় নাপায় প্ৰভু কৈছে, তুমিতো ফাঁকি দি দিলা ৰে, তোমাৰ লগত দেখোন গোটেই দিনটো ব্যস্ত হৈ থাকোঁ, 12 বজালৈকে নাম ল'লোঁ, তথাপিও তুমি মোক বিপদটোৰ পৰা উদ্ধাৰ নকৰিলা। যি কি নহওক ময়ে কিবা এটা কৰোঁ। লগে লগে কি কৰিছে, নামতিয়ে এই যে সদায় যে বিপদত সহায় কৰি থাকে বন্ধুজন, সেই বন্ধুজনৰ বাৰীত লাগি থকা নাৰিকলকেইটালৈ মন মেলিছে, বোলে এইকেইটা চুৰ কৰি দিয়া যাওক ৰাতি। গ'ল। এতিয়া নাৰিকল চুৰ কৰিবলৈ গৈ পাইছেগৈহে তাত, নাৰিকল গছৰ ওপৰত উঠি গৈছে, দুটা নাৰিকল ভুলবশতঃ পৰিল নহয় সৰি পৰাৰ লগে লগেতো এটা শব্দ হ'ল টিঙত। গৃহস্থ সাৰ পাইছে,
সাৰ পোৱাৰ লগে লগে বোলে চোৰ গোটেই গাঁৱৰ ৰাইজক জগাই উঠাই আনিছে সকলোকে সকলো উঠি আহি দেখিছে বোলে নাৰিকল গছৰ ওপৰত এটা চোৰ উঠি আছে বোলে নামি তাক নমাই আন কোনোবা উঠি যাব লৈছে তেতিয়াতো ভাবিছে নামতীয়ে শেষ তললৈ চাইছে গোটেই ৰাইজে ঘেৰাও কৰিছে মোৰ পিঠি বহল হ'ব এতিয়া তাৰ পাছত ভাবিছে প্ৰভু তুমি ইমানখিনিও নকৰিলানে মই 12 বজালৈকে নাম ললো তুমি মোক পইচা কেইটাও যোগাৰ কৰি নিদিলা মই কিবাকে নিজেই কিবা এটা মই মিলাইছিলো সেইটোতো তুমি মোক এনেকৈ ফসাই দিলা এতিয়াতো মই তললৈ গ'লে পিঠি বহল হ'ব বাৰু যি নাই নাই তুমি মোক নবচালাই এতিয়া অন্ততে পিঠি বহল হোৱাৰ পৰা মোক তুমি বচাই দিয়া তাৰ পাছত বোলে কেনেকৈ বচাব লগে লগে নাম এফাকি মনলৈ আহিছে নামতীৰ ওপৰত নামতীয়ে গাবলৈ আৰম্ভ কৰিছে হে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা হে বৈকুণ্ঠলেহে আনিম বুলি গছত উঠাই দিলা তাৰ তলৰ পৰা ভাবিছে বৰ নামতি দেখোন নামতি কি গাইছে ওপৰত বোলে কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা হে বৈকুণ্ঠলেহে আনিম বুলি গছত উঠাই দিলা ৰাইজে ভাবিছে আয়ো আমাৰ নামতি কিবা এটা গাইছে দেখোন বোলে কি কিনো তোমাৰ লীলা প্ৰভু কিনো তোমাৰ লীলা বৈকুণ্ঠলে আনিম বুলি গছত উঠাই দিলা নামতি কোনোবাই গছত উঠালে নমাই আন লগে লগে নমাই আনিছে গাঁৱৰ ৰাইজে কি হ'ল দেখি নামতীয়েতো এনেকুৱা কাম নকৰে লগে লগে নামতীক নমাই আনি পানী দুনি খুৱাই বোলে কি হ'ল নামতীয়ে আৰম্ভ কৰিছে বোলে কালি শুই আছিলোঁ শুই থকাৰ সময়তে বগা সাজ পৰিহিত আহিল নহয় বাপ প্ৰভুৱে বোলে ব'ল আহা দুই বৈকুণ্ঠৰ পৰা আহোঁ মই বোলো নাযাওঁ প্ৰভু মোৰ কাম আছে কাইলৈ টকা কেইটামান যোগাৰ কৰিব লাগে হেই মই ৰথ লৈ আহিছোঁ তুমি আহা মই সাউতকৈ তোমাক বৈকুণ্ঠৰ পৰা ফুৰাম আৰু তোমাক লৈ আহিম মই মনা নাছিলোঁ লগে লগে মোক ৰথত উঠাই আনিলে ৰথখন মই মন কৰিছোঁ লাহে লাহে দেখোন ওপৰলৈ গৈ আছে তাৰ পাছতহে মন কৰিছোঁ ওপৰতো ৰথখন লাগি ধৰিছে আৰু তললৈ চাইছোঁ তলত আপোনালোক চাওকচোন বাৰু এনেকুৱানো কৰিব লাগেনে ৰাইজে ভাবিছে আয়ো দেহি আমাৰ নামতীয়েতো এনেকুৱা কাম নকৰে তাৰ পাছত নামতীয়ে সেইখিনি সময়ত কি কৰিছে যে ৰাইজক যিহেতু এই কথাষাৰ ক'লোঁ কিন্তু মই সঁচা কথা এটাও কৈ দিয়াই যাওঁ লগে লগে নামতীয়ে কৈছে যে মোৰ অলপমান অসুবিধা হৈছে মই কেইটামান টকাৰ যোগাৰ কৰিব পৰা নাই গতিকে মই দুচিন্তাত পৰিছোঁ ৰাইজে তেতিয়া বোলে আৰে নামতী বিপদত পৰিছে আমি সহায় নকৰিম আমাৰে নাম গুণ গাই তেওঁ আমাক বিপদে আপদে সহায় কৰে গতিকে সেইগৰাকী নামতীক সহায় কৰাৰ দায়িত্ব আমাৰ লগে লগে কি কৰিছে নামতীক সকলোৱে 10 টকা 20 টকা যিয়ে যেনেকৈ পাৰে টকা দি বিপদটোৰ পৰা উদ্ধাৰ কৰিলে নামতী সেই বিপদটোৰ পৰা উদ্ধাৰ হ'ল উদ্ধাৰ হোৱাৰ লগে লগে সকলোৱে ভাল পাইছে নামতীয়েও তেতিয়া উপলব্ধি কৰিছে যে আজি যদি মই সত্যটোক স্বীকাৰ কৰি এই কথাখিনি কৈ নিদিলোহেঁতেন হয়তো মোৰ অন্তৰ শুদ্ধি নহ'লহেঁতেন মই যে চুৰি কৰিবলৈ আহিছিলোঁ এই কথাটোত ঈশ্বৰে মোক সহায় নকৰিলে কাৰণ ঈশ্বৰৰ মই গুণানুকীৰ্তন কৰি থাকিব পাৰোঁ কিন্তু ওপৰত থকাজনে অন্তৰৰ শুদ্ধতাৰেহে আপোনাক বিচাৰিছে আপুনি চুৰি কৰিবলৈ গৈছে ওপৰত থকাজনে সেইটোত সহযোগিতা আগ নবঢ়ায় আপুনি অপৰাধ কৰিবলৈ গৈছে সেইখিনিত ওপৰত থকাজনে আপোনাক সহযোগিতা আগ নবঢ়ায় সেই কথাটো নামতীয়ে সেইদিনা বাৰুকৈ উপলব্ধি কৰিলে সেইবাবে এইটো ভাবি ল'ব নালাগে যে আমি যে ইমান সময় নামঘৰত আছোঁ ইমান সময় নাম লৈছোঁ ইমান সময় প্ৰাৰ্থনা কৰিছোঁ গতিকে আমি বিপদত নপৰোঁ মই 1 মিনিটেই প্ৰাৰ্থনা কৰিছোঁ সেই 1 মিনিটটোক কিমান শুদ্ধ অন্তৰে কৰিছোঁ তাৰ পাছত যে নামতীয়ে এই সঁচা কথাটোক উপলব্ধি কৰিলে উপলব্ধি কৰি যে সঁচা কথাটোক কৈ দিলে সেইটো অন্তৰাত্মাৰ শুদ্ধিৰ কথা নিজক শুদ্ধ কৰিলে অৰ্থাৎ আত্মসমালোচনা আত্মশুদ্ধি যেটো আমি আধ্যাত্মিকতাৰ ভেটি বুলি কওঁ আত্মসমালোচনা আত্মশুদ্ধি আমাৰ বাবে খুব প্ৰয়োজনীয় আত্মশুদ্ধিৰ সেই প্ৰয়োজনীয়তাই আপোনাক মোক অনুভৱ কৰিবলৈ কয় এনেকুৱা কাগজৰ টুকুৰা আহিলে আমি ভাবো ছুটি কৰিবলৈ কৈছে আসলতে কথা কৈ থাকোতে এনেকুৱা যেতিয়া কাগজৰ টুকুৰা আহে এতিয়া আকৌ কথাবোৰ সলনি হৈছে তেতিয়াই গম পাওঁ যে কিবা এটা বিশেষ আছে ইয়াত লিখা আছে যে কবিতাটো গাবলৈ কোৱা হৈছে কবিতাটো হয়তো আপোনালোকে গম পাইছেই দুটিকৈ বিশেষ কবিতা আমি কিছু পৃথক শৈলীৰে ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰৰ পৰা আয়ত্ত কৰি পাঠ কৰিবলৈ আৰম্ভ কৰিছিলোঁ আৰু ৰাইজে সেই দুটিকৈ কবিতা শুনিবলৈ হেঁপাহ কৰে গতিকে হয়তো সেই তাৰে এটি কবিতাৰ কথা কৈছে কবিতাটি বাৰু মই শেষত এবাৰ আবৃত্তি কৰি থৈ যাম কিন্তু অনুষ্ঠানটোৰ সৈতে কবিতাটি বৰ এটি খাপ নাখায় আজি তথাপিও প্ৰতিবাদী এটি কবিতা আসলতে কবিতাটোক বুজিবলৈ অকণমান সময়ৰ প্ৰয়োজন তথাপিও অনুৰোধটো ৰক্ষা কৰি তেখেতলোকলৈ সেৱা জনাই মই কবিতাটি বাৰু অকণমান মই পাঠ কৰিবলৈ চেষ্টা কৰিম মই শেষত কথাখিনি শেষ অংশলৈ আহিছোঁ কাৰণ মই যদি বহু দীঘলীয়াকৈ কথা কৈ থাকোঁ আপোনালোক ভাগৰুৱা হ'ব কাৰণ আমাৰ অনিল তাঁতী বাপগৰাকী আহিছে গতিকে দুজন নিৰ্দিষ্ট বক্তা ৰখাৰ বাবে ভাল হৈছে যে এতিয়া ভাগ বতৰা কৰি
এতিয়া গ্ৰহণ কৰিব পাৰিব কথাখিনি। এতিয়া আমিতো একেবাৰে কনিষ্ঠ, আমাৰ একেবাৰে অভিজ্ঞতা সীমিত, খুব সীমিত জ্ঞান। গতিকে হয়তো আমাৰ পৰা দুই এটা কথা আপোনালোকে গ্ৰহণ কৰিব নোৱাৰিলেও তেখেতৰ পৰা যে গ্ৰহণ কৰিব পাৰিব সেয়া কিন্তু নিশ্চিত। গতিকে ইয়াৰ পৰা উভতি যাওঁতে আপোনালোকৰ মনৰ টোপোলাটোত তেখেতৰ দুই এটা কথা কিন্তু আপোনালোকে কঢ়িয়াই নিব পাৰিব। গতিকে আয়োজক সমিতিক মই কৃতজ্ঞতা জনাইছোঁ। দায়িত্বটো এবাৰ অকলে নিদি দুজনক দিয়া হৈছে। গতিকে তেখেতৰ পৰা সেই দুই এষাৰ কথা আমিও শুনিবলৈ বা শিকিবলৈ সুযোগ পাম। আৰু বৰা ছাৰৰ সৈতে অনুষ্ঠানত থাকিলে প্ৰতিটো মুহূৰ্ততে কথা শিকিবলৈ সুযোগ পাওঁ। মোৰ এনেকুৱা লাগে যে প্ৰশ্ন শেষ হৈ যাব, ছাৰৰ চাগে উত্তৰ শেষ নহ'ব। যি সুধো কেনেকৈ প্ৰতিটো কথাৰ উত্তৰ থাকে মই আচৰিত হওঁ এই মানুহজনৰ। সেই কথাখিনিয়েই আমাক উপলব্ধি কৰাই যে আমাৰ শিকিবলৈ আচলতে কিমান আছে, জ্ঞান ল'বলৈ আমাৰ আচলতে কিমান আছে। জ্ঞানৰ জৰিয়তে মনৰ সংশয় দূৰ কৰি আগবাঢ়ি যোৱা সেয়া ভগৱান শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিল। সেই কথাষাৰ কেৱল অৰ্জুনৰ বাবে নাছিল, সেই কথাষাৰ প্ৰতিগৰাকী মনুষ্যৰ বাবে আছিল। গতিকে আমিও সেই জ্ঞানৰ জৰিয়তে মনৰ সংশয় দূৰ কৰি সেই যাত্ৰাটোৰে আমি এতিয়া আগবাঢ়িছোঁ। ক'ৰবাত মনৰ সংশয় কেতিয়াবা দূৰ হৈছে, কেতিয়াবা কিন্তু হোৱা নাই। ক'ৰবাত খোকোজা ৰৈ গৈছে, সেই খোকোজাবোৰ নোহোৱা কৰি আগবাঢ়িবলৈ এতিয়া চেষ্টা কৰিছোঁ। আকৌ কওঁ, আপোনালোকৰ সৈতে একেলগেহে যাব বিচাৰোঁ, আগত বা পাছত নহয়। একেলগে এই আদৰ্শগত দিশটোত আমি কাম কৰিব বিচাৰোঁ। কেৱল কথা নহয়, কামেৰে আমি যাব বিচাৰোঁ যে য'ত বিশৃংখল হৈছে, য'ত ভুল উপস্থাপন হৈছে, য'ত আদৰ্শক নস্যাৎ কৰা হৈছে, তাত এটা উত্তৰ হওক। আমি সকলোৱে মিলি এটা উত্তৰ হ'ব বিচাৰোঁ। তাৰ বাবে সমালোচনাৰ কাঁড়পাত যদি মই অকলে হজম কৰিবলগীয়া হয়, তেনেহ'লে সেই অকলে হজম কৰিবলৈ মই সাজু আছোঁ। মাত্ৰ আপোনালোকে আশীৰ্বাদ কৰিলেই হ'ল। আপোনালোকে আশীৰ্বাদ কৰিলে এইখন অসমত যিখিনি থুনুকা হৈ পৰিছে কথা, আমাৰ শিক্ষানুষ্ঠানৰ অনুষ্ঠানৰ জৰিয়তে এটা পৰিৱেশ ৰচনা কৰিছোঁ। এই কথাখিনিৰ সমস্যাটো সমাধানত অংশগ্ৰহণ প্ৰতিগৰাকীয়ে কৰিব লাগিব বুলি আমি অনুভৱ কৰোঁ। যদি প্ৰতিগৰাকীয়ে অনুভৱ কৰে তেন্তে হয়তো সেই বেয়া লগাবোৰ আমাৰ মনৰ পৰা নোহোৱা হ'ব। বাৰু যি কি নহওক, শেষত গুৰুজনাৰ আদৰ্শগত কথাখিনি আপোনালোকৰ বুকুত প্ৰতিদিনেই প্ৰতি খোজেই শিপাই থাকক, সেয়া কামনা কৰিছোঁ আপোনালোকৰ এগৰাকী কনিষ্ঠ হিচাপে। আপোনালোকৰ বুকুত কৃষিজীৱী অসমীয়া হিচাপে আপোনালোকৰ বুকুত এটা গৌৰৱী মন আছে। মই মেৰাপানীলৈ আহোঁতে দেখিছিলোঁ আপোনালোকে এডোখৰ মাটিও পৰি থাকিবলৈ দিয়া নাই। ক'ৰবাত যদি বন্ধাকবিৰ খেতি কৰিছে, ক'ৰবাত বিলাহীৰ খেতি কৰিছে, জলকীয়াৰ খেতি, আদা, নহৰু, পিঁয়াজ, হালধি, কি খেতি আপোনালোকে কৰা নাই? খেতি কৰিছে, সকলোখিনি কৰ্ম আপোনালোকে কৰিছে, পৰম্পৰা আপোনালোকে পালন কৰি গৈছে। গতিকে কৃষিজীৱী আপোনালোকৰ মন এটা আছেই। এই মনটোক জীয়াই ৰাখিলেই হ'ল মাথো। এই মনটোত বেলেগে যাতে আঘাত কৰিব নোৱাৰে সেইটো ভাবিলেই হ'ল। নহ'বা আমি আন আন প্ৰান্তত যেনেকৈ এতিয়া কান্দিবলগীয়া হৈছে যে আমাৰ পথাৰখন নাই, কি হ'ল? আনে দখল কৰিল। আমাৰ ভঁৰালটো নাই, কি হ'ল? আনে দখল কৰিল। তোমাৰ বাৰীৰ বাঁহ গাজ মই বনালোঁ খৰিচা, তোমাকেই বেছি ধান দুন ল'লোঁ, কথাটো মন কৰিছা। উদ্যোগ গুচি গ'ল হাতৰ পৰা, আপুনি মই কান্দি লাভ নাই। কাৰণ ল'ৰাটোক খেতি কৰিবলৈ আমি সাহসেই দিয়া নাই। তাক যদি কৈ আছোঁ বোলে চাকৰিটোহে বিচাৰ, তাক কোৱাই নাই ঘৰত পৰি থকা মাটিখিনিত তুমি দেখোন সোণ খেতিও কৰিব পাৰা, এই সাহসটোৱেই দিয়া নাই। গতিকে কৃষিজীৱী অসমীয়া হিচাপে আপোনালোকৰ মনত যিটো গৌৰৱ দেখিছোঁ, আপোনালোকৰ মুখবোৰত সেইবোৰ কথা ফুটি উঠিছে, সেই গ্ৰাম্যাঞ্চলৰ আভাস এটা আপোনালোকৰ চকুত দেখিছোঁ। গতিকে সেইখিনিক অনুভৱ কৰি আপোনালোকক কৈছোঁ যে এই মনটো আপোনালোকে জীয়াই ৰাখক। লাচিত বৰফুকনে সেই মৈদামৰ পৰা হয়তো আজিও কয় যে মই মোমাইক কটা নাছিলোঁ, মই কাটিছিলোঁ অসমীয়া মানুহৰ এলাহক, মই কাটিছিলোঁ অসমীয়া মানুহৰ অদূৰদৰ্শিতাক। গতিকে লাচিত বৰফুকনৰ সেই কথাষাৰ যদি বুকুত লৈ আমি থাকোঁ, বা গুৰুজনাৰ কৰ্ম সংস্কৃতিৰ কথাষাৰ যদি বুকুত লৈ থাকোঁ, আপোনাক মোক কোনো সমস্যাই কেতিয়াও দুৰ্বল কৰিব নোৱাৰে। শেষত সেই কবিতাটি মই অকণমান আওৰাই দিব বিচাৰিছোঁ। দুই এটা হয়তো ভুল হৈ যাব পাৰে, তাৰ বাবে মই আগতীয়াকৈ আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কবিতাৰ শিৰোনাম যদি আবুল তাবুল আৰু এটা হাৰিকেন, যদি তোমালোকে মোক সোধা কবিতাটি আবৃত্তি নকৰোঁ, আবুল তাবুল এটা হাৰিকেন, এই কবিতাটিয়ে মই অকণমান পাঠ কৰি দিবলৈ লৈছোঁ। ডক্টৰ ভূপেন চক্ৰৱৰ্তী ছাৰৰ সেই কবিতা আবুল তাবুল আৰু এটা হাৰিকেন। আৰে চাইৰেন চাইৰেন যেন তেন প্ৰকাৰেন মনত থাকে, যেন ডি ফু হামৰেন উ পেন ভূ পেন হি কেন চি কেন ব্ৰইলাৰ চিকেন, দিল্লীয়ে পাই যায় দিল্লীৰ লুজেন। আৰে দিল্লীৰ লুজেন, খা ভাই খা, গোটে গোটে খা, শাস্ত্ৰীয় সংগীত খা, খা খা খা, খা ৰে খা মা পা থা নি খা, সপ্তস্বৰ মাৰ এক স্বৰ, সন্মানত লাগে বৰ। আৰে কণ্ঠস্বৰ উচ্চস্বৰ নিম্নস্বৰ বুন্দাস্বৰ থালৌ থালৌ স্বৰ, হে প্ৰভু ঈশ্বৰ মহেশ্বৰ গীতেশ্বৰ বালেশ্বৰ, প্ৰভু ঈশ্বৰ হে মহেশ্বৰ, বোলে কোটাত পাই চব
ভূতত মৰে চব ভূত নহয় ভূত ৰাইজৰ সেৱা কৰবাক লগি পয়সা করে লুট আরে সাইরেন যেন তেন প্রকারেন পয়সার লেনদেন সিক্রেট নহয় ভাই এলওসি ওপেন সিক্রেট নহয় ভাই এলওসি ওপেন এবোৰ হি মেন হি কেন এভরিথিং লেনদেন সামথিং ওপেন এভরিথিং লেনদেন সামথিং ওপেন প্রকারান্তরে কথাখিনি কলো দুখৰ বাদাম চুবালো সুখনৰ বৰগীত গালো গণতন্ত্ৰৰ কথা কোৱা যে মানা এবেখে জানিলো আরে ফুটপাত দ দ দ দ গাত 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 মাত সাত নাই তাত দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চটকাট আরে ফুটপাত দ দ গাত 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 মাত সাত নাই তাত দূৰদৰ্শনে কয় কাট ভাই কাট এইবোৰ চটকাট পগলা কবিৰ গাত মাৰে যেন সাত সাত আরে সাইরেন যেন তেন প্ৰকাৰেন মনত থাকে যেন দি ফু হামৰেন উপেন ভূপেন হি কেন সি কেন বয়লাৰ চিকেন দিল্লীয়ে পাই যায় দিল্লীৰ লুজেন আপোনালোক প্ৰতিগৰাকী কুশলে থাকক সেয়াই কামনা কৰিছো আপোনালোকৰ ওচৰত আশীৰ্বাদ গ্ৰহণ কৰিবলৈ আহিলো আকৌ আহিম আপোনালোকৰ আশীৰ্বাদ গ্ৰহণ কৰিবলৈ প্ৰতিগৰাকী সতেজ মনেৰে থাকক হৃদয়ত গুৰুজনাৰ আদৰ্শক আপোনালোকে জীয়াই ৰাখক মহাপুৰুষীয় আদৰ্শত আছো এই কথাষাৰ ক'বলৈ কোনেও লাজ কৰিব নালাগে বৰঞ্চ বুকু ভিন্দাই কওক যে আমি মহাপুৰুষীয় আদৰ্শৰে চলো আমি ভকত যদি ডাক্তৰ বুলি চিনাকি দিব পাৰিছো যদি ইঞ্জিনিয়াৰ বুলি চিনাকি দিব পাৰিছো মই ডাঙৰ মানুহ বুলি চিনাকি দিব পাৰিছো ভকত বুলি চিনাকি দিবলৈও আপোনালোকে লাজ কৰিব নালাগে